যে ল'ৰা ছোৱালীক কেনেধৰণৰ শাসন কৰিব লাগে আগতে এছাৰিডাল আছিলে এটা এছাৰিডালৰ কথা ক'বই নোৱাৰে কোনেও আজিকালি বেছিভাগ ল'ৰা ছোৱালী আচলতে ভিডিঅ' গেমত খেলে একেবাৰে অস্বাস্থ্যকৰ একেবাৰে অস্বাস্থ্যকৰ আমি আগতে খেলা ধূলা মানে বাহিৰত বুজিছিলোঁ আমি খুব সৰলভাৱে চিম্পলভাৱে এইটো কওঁ ঠিক আছে আপোনাৰ ল'ৰা ছোৱালী সন্তানটিয়ে মোবাইলত বেছি মনোযোগ দিছে আপুনি নিজে সেই ল'ৰা ছোৱালীটোৰ আগত কিমানখিনি মোবাইল চাই থাকে ভাষা নিজৰ ভাষাটোৰ ওপৰত দখল থাকিলেহে তেওঁ অন্য ভাষাকো নিজে সবলভাৱে নিজৰ কাৰণে আয়ত্ত কৰি ল'ব পাৰে নমস্কাৰ মই ত্ৰিনয়ন ৰাজখোৱা জুনিয়ৰ ৰমনৰ আন এটা পডকাষ্টলৈ আজি সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ মাজত যিগৰাকী অতিথি উপস্থিত আছে তেখেত অতি আদৰৰ অতি মৰমৰ আমাৰ সকলোৰে চিনাকি আৰু তেখেতক হয়তো নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তথাপিও আজি তেখেত আমাৰ মাজত উপস্থিত আছে আহকচোন তেখেতৰ সৈতে আমি চিনাকি হওঁ আৰু জানো আজি নতুন কথা বতৰা কি হ'ব পাৰে আৰু বিষয়টোনো কি আজি আমি আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাস ডাঙৰীয়া আৰু তেখেতৰ পৰা আমি বিভিন্ন ধৰণৰ মানসিক ৰোগ সম্পৰ্কীয় বিভিন্ন কথা বতৰা আজি পাতিম আৰু আপোনালোকো নিশ্চয় কথাখিনিৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ তেখেতৰ লগত আমি কথা বতৰা পাতোঁ নমস্কাৰ দাস ডাঙৰীয়া নমস্কাৰ হয় আজি আমাৰ মাজত আপোনাক পাই আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ এটা কথা সুধিব বিচাৰিছোঁ বহুত দিনৰ পৰা মানে এটা কথাই মোক মানে খুদনি লগাই আছিলে মনত এতিয়া সেই কথাটো প্ৰথমতে আপোনাক সুধি ল'ম বুলি ভাবিছোঁ এতিয়া কথা হ'ল কি আমি বহুত দিনৰ আগতে আপোনাৰ সৈতে যথেষ্টখিনি কথা আমি পাতিছোঁ মনৰ সম্পৰ্কীয় কথা এটা কথা মোক এজন সৰু ল'ৰাই এটা কথা সুধিছিলে মানে কথাটো এনেকুৱা যে তেওঁ ঘৰত তেওঁক হেনো খুব শাসনটো কৰেই তথাপিও তেওঁক শিকাইছিলে যে মা দেউতাক কেনেকৈ মানে সন্মান কৰিব লাগে আৰু কি ধৰণে তেওঁলোকক সন্মানটো মানে সদায় বৰ্তি থকাকৈ প্ৰয়োগ কৰিব লাগে এনেকুৱা ধৰণৰ কথা তেওঁ শিকায় মাক দেউতাকে শিকায় কিন্তু তেওঁ নিজে দেখা কথা এটা মোক সুধিলে যে এই ক্ষেত্ৰত মই কি কৰিব পাৰোঁ মোক সুধিছিলে তেওঁৰ কথাটো হ'ল কি নিজৰ তেওঁকটোতো মাক দেউতাকে শিকায় তেনেকৈ বা কৈ আহিছে যে মাক দেউতাকক সন্মান কৰিব লাগে কেনেকৈ কৰিব লাগে কিয় দৰকাৰ কিন্তু তেওঁ দেখি আহিছে যে তেওঁ নিজৰ দেউতাকেই মানে নিজৰ মাকক মানে তেওঁৰ আইতাকক বা ককাকক ভাল ব্যৱহাৰ নকৰে মানে খুব ৰাফ ব্যৱহাৰ কৰে এনেকুৱাবোৰ কথাত সি দেখি আহি পেলাই মোক এদিন সুধিলে যে এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে মই কি কৰা উচিত আচলতে তেনেকৈ বুলি সোধাৰ লগে লগে মই মোৰ ফালৰ পৰা যিটো ক'ব লাগে মই ক'লোঁ কিন্তু মই এইটো মনত ভাবি থৈছিলোঁ যে আপোনাৰ পৰা প্ৰপাৰ এনচাৰটো পাম সঠিককৈ মানসিকভাৱে জড়িত কথা এটা যিহেতু গতিকে আপোনাৰ পৰাই জানিব বিচাৰোঁচোন প্ৰথমতে কথাটো বৰ ইণ্টাৰেষ্টিং হয় যে এটি সৰু ল'ৰা এতিয়া বয়স কিমান হ'ব বাৰু ল'ৰাটোৰ অনুমান বয়স মে বি হয়তো 16 বছৰমান হ'ব 16 বছৰটো হয় হয়তো মেট্ৰিক দিবলৈ ওলাইছে 16 বছৰটো অৱশ্যে আজিকালি আমি প্ৰায় পৰিপক্ক বয়স বুলিয়ে ক'ম আজিকালি ল'ৰা ছোৱালীয়ে বহুত কথা খুব আগতেই জানে শিকে বা ইনফৰ্মেশ্যন ল'ৰা ছোৱালীৰ হাতত আজিকালি বহুত থাকে আমাৰ দিনৰ তুলনাতকৈ ইয়াতে বৰ এটা কণ্ট্ৰাডিকশ্যন ঘটনা এটা ঘটিছে যে দেউতাকহঁতে কৈছে যে তহঁতি জ্যেষ্ঠসকলক বা মা দেউতাসকলক সন্মান কৰিবি অথচ ল'ৰাজনে লক্ষ্য কৰিছে যে দেউতাকে নিজেই নিজৰ মাক দেউতাকক সন্মান কৰা নাই বা যিখিনি মৰম চেনেহ যাচিব লাগে যত্ন ল'ব লাগে সেইখিনি লোৱা নাই খুব এইটো একেবাৰে মই সৰলভাৱে ক'ব খুজিছোঁ ইংৰাজীত এটা শব্দ আছে ৰোল মডেল মানে মই তাৰ সমাৰ্থক অসমীয়াটো এনেকৈ ক'ব খুজিছোঁ যে আদৰ্শ পুৰুষ আচলতে আমি ল'ৰা ছোৱালীক যেতিয়া ডাঙৰ দীঘল কৰোঁ আমি নৈতিকভাৱে বহুত তাহাঁতক বক্তৃতা দিব পাৰোঁ ভাষণ দিব পাৰোঁ এইটো কৰিবি এইটো নকৰিবি এইটো কৰিব লাগে এনেকৈ চলিব লাগে কিন্তু আচলতে আমি কোৱা কথাখিনিত কিয় কথন আমি যিখিনি ক'লোঁ বা তাহাঁতি যিখিনি শ্ৰৱণ কৰিলে তাতোতকৈও তাহাঁতি কি দেখিলে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটো একদম সৰুৰ পৰা হয়
জীৱনৰ জন্মৰ পৰাই হৈছে বুলি তুমি ধৰাচোন বাৰু মই বেছি মস্তিষ্কৰ আৰু মনৰ বিকাশৰ কথা এতিয়া ক'ব খোজা নাই কিন্তু যেতিয়া মাক দেউতাক হৈছে আটাইতকৈ উত্তম উৎকৃষ্ট সৰ্বশ্ৰেষ্ঠ ৰোল মডেল ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে যদি নিজৰ কাম কাজ নিজৰ কথা বতৰা আচৰণ আৰু তেওঁলোকৰ সকলো দৈহিক অভিব্যক্তি দেহ ভংগীমা এই আটাইবিলাক যদি আমি যিটো সুস্থ বুলিলে যিটো বুজোঁ সেই সুস্থভাৱে তেওঁলোকে প্ৰদৰ্শন কৰে আৰু তাত যদি তেওঁলোকৰ সকলো কথা প্ৰকাশ পায় য'ত নৈতিকতাও সোমাই থাকে গতিকে তেতিয়া তাতোতকৈ আৰু উচ্চ শিক্ষা মই ভাবোঁ অন্য দৰকাৰেই নাই পঢ়িবলৈ বা মানে মই দৈনন্দিন জীৱনৰ নৈতিকতা বা শৃংখলাবোধৰ কথা কৈছোঁ গতিকে এই ক্ষেত্ৰত ল'ৰাটোৰ প্ৰশ্নটোৰ উত্তৰ এনেকুৱা হ'ব আচলতে ল'ৰাটোক ক'ব লগা আমি একো নাই ল'ৰাটোক আমি এইটোৱে ক'ব লাগিব যে তোমাৰ মা দেউতাই কি কৰি মই হ'লে ক'লোহেঁতেন হয়তো সেই সময়ত যে তোমাৰ মা দেউতাই কি কৰিছে সেইটো এতিয়া মূল কথা হ'ব নালাগে তুমি এতিয়া 16 বছৰ বয়স পাইছা আৰু কিছুদিন পিছতে তুমি এজন যুৱক হ'বা প্ৰাপ্তবয়স্কত ভৰি দিবা গতিকে তুমি এইটো জীৱনত লোৱা যে তুমি আনক যিটো কথা কোৱা সেই কথাটো নিজেই যাতে প্ৰথমতে নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰা তুমি নিজে যাতে এজন আদৰ্শ পুৰুষ হোৱা সেইটো যত্ন কৰা মা দেউতাই যদি সেই ক্ষেত্ৰত ভুল কৰিছে এতিয়া আমি শুধৰাবলৈ যোৱাৰ আমাৰ সময় নাই গতিকে তোমাৰ অবজাৰভেশ্যনটোক আমি সন্মান কৰিছোঁ আৰু সুন্দৰ অবজাৰভেশ্যন কৰিছা গতিকে আৰু মাক দেউতাকক ক'বলৈ এইটোৱেই যে মাক দেউতাকে যদি নিজে এজন আদৰ্শ পুৰুষ নহয় আমি ধৰি লোৱা সাধাৰণতে এটা কথা কওঁ এই মোৰ ল'ৰাটোৱে বৰকৈ মোবাইল চাই থাকে অনবৰতে মোবাইলত নিমগ্ন হৈ থাকে আমি খুব সৰলভাৱে চিম্পলভাৱে এইটো কওঁ ঠিক আছে আপোনাৰ ল'ৰা ছোৱালী সন্তানটিয়ে মোবাইলত বেছি মনোযোগ দিছে আপুনি নিজে সেই ল'ৰা ছোৱালীটোৰ আগত কিমানখিনি মোবাইল চাই থাকে কিমান সময় আপুনি যেতিয়া আপোনালোক একেলগে বহি থাকে গোটেই পৰিয়ালটো যেতিয়া বহি থাকে তেতিয়া আপুনি নিজে মোবাইলত ফেচবুক হোৱাটছআপ বা অন্যান্য ৰীল আদি চাইনে নাচায় সেই কথাটো আপোনাৰ ল'ৰা ছোৱালীয়ে লক্ষ্য কৰিছেনে নাই সেইটো কথা কিন্তু এইটো নহয় যে নাই ল'ৰাটো সৰু হৈ আছে বুজি পোৱা নাই ইটছ নট ছমহীয়া বা শিশু এটাৰ আগতো আমি যদি অনবৰতে মোবাইল চাই থাকোঁ হি উইল ফ'ল' ইট তেওঁ অনুকৰণ কৰিব 3 মাহৰ পৰাই অনুকৰণ হয় ছ'চিয়েল যিটো ইমিটেশ্যন আচলতে 3 মাহৰ পৰা হয় আমাৰ ছ'চিয়েল স্মাইলিংটো 3 মাহতে হয় আমি যেতিয়া হাঁহোঁ এটি 3 মহীয়া শিশুৱে আমাৰ হাঁহিটোৰ প্ৰত্যুত্তৰ দিয়ে হাঁহিৰে স্মাইলিং গতিকে ছ'চিয়েলাইজেশ্যন যেতিয়া গতিকে এইটো ভাবিব নালাগে নাই ল'ৰাটো সৰু হৈ আছে তাৰ আগত মোৰ মোবাইলটো চালে একো ডাঙৰ কথা নহয় তাৰ আগত মই চিগাৰেটটো হুপিলে একো ডাঙৰ কথা নহয় সিনো কি বুজি পাইছে এতিয়া একেবাৰে ভুল ধাৰণা সৰুৰ পৰা মোৰ চাল চলন মোৰ আচৰণ মোৰ কথা বতৰা কোৱাৰ ধৰণ মোৰ কথা বতৰা কওঁতে মোৰ উষ্মতা মই কিমান মৰম কিমান শালীনতাৰে কথা কৈছোঁ মই ৰুক্ষভাৱে খুব ৰাফলি ৰুডলি কথা বতৰা পাতিছোঁ নেকি আৰু বিভিন্ন ধৰণৰ কথা আছে যে আমি কি ক'ব নালাগে আমি মানুহক যেতিয়া মানুহে কিবা ভুল কৰা দেখোঁ মানুহক একিউজ কৰি কথা ক'ব নালাগে যিমানেই দিন হওক তেওঁ লাগিলে মোৰ ঘৰত এজন কাম কৰা ষ্টাফেই হওক মোতকৈ ছাবঅৰ্ডিনেট এজন অন্য মানুহে হওক এজন ৰিক্সাৱালাই হওক ঠেলাৱালাই হওক আমি তেওঁলোকক কাকো একিউজ কৰি পেলাই কথা ক'ব নোৱাৰে দুখ দি পেলাই খুব ৰুক্ষভাৱে ইটিঙিং কৰি ঠাট্টা বিদ্ৰূপ কৰি কেতিয়াও কথা ক'ব নালাগে আৰু সেইটো একদম সৰুৰ পৰা কিন্তু আৰু সেই কথাটো মোৰ সন্তানে লক্ষ্য কৰি থাকিব আৰু সেই লক্ষ্য কৰিলে সি নিজে সেইটো নকৰিব তাকে নকৰি মই যদি সি কাৰোবাক বেয়াকৈ কথা কোৱা দেখোঁ তাক যদি কওঁ তই এনেকৈ কিয় কৈছ নাপায় নহয় এনেকৈ ক'বলৈ তেতিয়া মোৰ এই যিটো নৈতিকতাৰ শিক্ষা এইটো একেবাৰে মূল্যহীন হ'ব চিগাৰেট নাখাবি কিন্তু মই নিজে চিগাৰেট খাওঁ কথা এটা পটকৈ মনত পৰি গ'ল যদিও ব্যক্তিগত কথা মই ভাবোঁ কথাটো বুজাবলৈ ক'ব পাৰোঁ মই মোৰ দেউতাৰ ব্যৱসায়িক প্ৰতিষ্ঠান এখন আছিলে মই সেই প্ৰতিষ্ঠানৰ মাজতে ডাঙৰ হৈছোঁ আমাৰ ঘৰটো ব্যৱসায় দোকানখনৰ লগতেই লাগি থকা আমাৰ মানে পঢ়া টেবুলখন দোকানৰ পিছফাল লাষ্টৰ আলমাৰিটোৰ লগতে লাগি থকা যেতিয়াই প্ৰয়োজনে দেউতাই অকলে দোকান চলাইছিলে দেউতাই আমাক মাতি আনে জয়ন্ত আহাচোন বা মোৰ দাদাক মাতে পৰিমল আহাচোন দোকানত কাষ্টমাৰ আহিছে অলপ হেল্প কৰি দে আমি পঢ়া টেবুলৰ পৰা আকৌ উঠি আহোঁ দোকানখনত বিভিন্ন ধৰণৰ মানুহ আহে তাৰ মাজত কিছুমান আমাৰ ৰেগুলাৰ কাষ্টমাৰ বুলি কওঁ তেওঁলোক আহে চিনাকি হৈ যায় কিছুমানে মৰম কৰে কিছুমানে নানা ধৰণৰ কথা শিকায় তাৰ মাজতে কিছুমান কাষ্টমাৰে কৰে কি জয়ন্ত যাচোন এই ওচৰৰ দোকানখনৰ পৰা চিগাৰেট এটা আনি দিয়ে মানে মানুহৰ সেই সময়ত চিগাৰেটৰ দোকান আছিল আৰু চিগাৰেট খাবলৈ দোকানখনতে চিগাৰেট খাই 2-এজন কাষ্টমাৰে মোৰ এটা কথা খুব স্পষ্টভাৱে মনত আছে আমি যেতিয়া সৰু আছিলোঁ স্কুলৰ ছাত্ৰ আছিলোঁ তেতিয়া
যদি কোনোবা এজন কাষ্টমাৰে কয় যাচোন এই পকেটৰ পৰা হয়তো 2 টকা উলিয়াই দিলে বা কিবা এটা 1 টকা উলিয়াই দিলে, সেই সময়ত আৰু চিগাৰেটৰ দাম বেছি নহয়, ওচৰৰ পৰা চিগাৰেট এটা লৈ আনচোন কিনি আন। সৰু ল'ৰাক আগতে তেনেকৈ পঠিয়ায়, সৰু ল'ৰা ছোৱালীক তামোল এখন আন, চিগাৰেট এটা আন, অমুকটো আনি দে, পঠিয়ায়। মোৰ দেউতাই বাধা দিছিলে। তেতিয়া সেই কাষ্টমাৰজনক দেউতাই খুব বিনম্ৰভাৱে কৈছে, একদম স্পষ্ট মানত আছে, ৰ'ব ই যাব নালাগে, ময়ে যাওঁ ৰ'ব। দেউতাই তেতিয়া দোকান এৰি পটককৈ ওচৰৰ দোকানখনৰ পৰা এজন দোকানী বা এজন ব্যৱসায়ী সদায় নিজৰ কাষ্টমাৰজনক ছাৰ্ভিচ দিয়ে, আৰু ছাৰ্ভিচ দিয়াৰ তেওঁ এটা মনোবৃত্তি থাকে। গতিকে এজন কাষ্টমাৰে দোকানখনত চিগাৰেট শেষ হৈছে, চিগাৰেট এটা খাব খুজিছে, দেউতাই সেই ক্ষেত্ৰত বাধা নিদিয়ে বা তেওঁ সেই কথা হেৰি নকৰে। গতিকে তেওঁ নিজে গৈ সেই চিগাৰেটটো আনি দিয়ে, কিন্তু মোক আনিবলৈ পাৰ্মিশ্যন নিদিয়ে। গতিকে এইখিনিতে মই এটা কথা গম পাইছোঁ যে উদাহৰণ হিচাপে নিজৰ ক্ষেত্ৰত যিখিনি মাক দেউতাক সচেতন হ'ব লাগে, নিজৰ সৰু ল'ৰা ছোৱালী থকা ঘৰত মাক দেউতাক বা অভিভাৱক যেনেকৈ সচেতন হোৱা উচিত, সেইখিনি সচেতনতা আচলতে নিজেই মেইনটেইন কৰি চলাটো একদম সেইটোৱে গুৰু। মানে এষাৰ কথা মনলৈ আহি গৈছে পটককৈ, অৱশ্যে বহলভাৱে এইটো মহাত্মা গান্ধীয়ে কৈছিলে, ইউ মাষ্ট বি দ্য চেঞ্জ ডেট ইউ ৱান্ট টু চি ইন দিছ ৱৰ্ল্ড। তুমি এই পৃথিৱীখনত যিখিনি পৰিৱৰ্তন আশা কৰা বা চাব বিচৰা, সেই পৰিৱৰ্তন প্ৰথমে নিজৰ লগত আনা। ইউ মাষ্ট বি দ্য চেঞ্জ, দ্য পেৰেণ্টছ মাষ্ট বি দ্য চেঞ্জড। পেৰেণ্টছে নিজে পৰিৱৰ্তন কৰিব লাগিব নিজৰ কথা বতৰা ব্যৱহাৰ, যদি তেওঁলোকে নিজৰ সন্তান আৰু তেওঁলোকৰ যদি চুবুৰীটো ভাল হোৱাটো বিচাৰে। গতিকে আমি সাধাৰণতে আমাৰ এটা মনোবৃত্তি থাকে, আমি সদায় আমাতকৈ সৰুসকলক সদায় আমি দোষাৰোপ কৰাৰ এটা প্ৰৱণতা এটা থাকে। গতিকে সেইটো মই ভাবোঁ আমি এতিয়া ওলোটিয়াব লাগে। আৰু এটা কথা মনলৈ আহিছে, এতিয়া আমাৰ ভাষা বা যিকোনো এটা বিষয় শিকাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ মই, ঘৰৰ যিটো পৰিৱেশ, সাধাৰণতে ঘৰতে বেছিভাগ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ কাৰণে মাক দেউতাকৰ পৰা আৰম্ভণি যিটো প্ৰক্ৰিয়া আৰম্ভ হয়, তাত এনেকুৱা হৈছে আজিকালি যিহেতু ভাষা কিবা এটা বিষয়ৰ ওপৰত আগবাঢ়িবলৈ যাওঁতে নিজৰ ভাষাটো বা যিটো ভাষা তেওঁ ফ্লুৱেণ্টলি শিকে, বুজে বা অনুভৱ কৰে, সেই ভাষাটো প্ৰথমতে জানি লোৱাটো খুব জৰুৰী বুলি মই ভাবোঁ। এইটো ক্ষেত্ৰত আজিকালি ৰিজাল্ট অৰিয়েণ্টেড বা মাৰ্কছ অৰিয়েণ্টেড হৈ যোৱাৰ কাৰণে এক্সট্ৰাকৈ এটা প্ৰেছাৰ পায় ল'ৰা ছোৱালীবিলাকে। তেনে ক্ষেত্ৰত আগবাঢ়ি যাওঁতে খোকোজা লগাটো স্বাভাৱিক, যে ভাষাটোৱে যেতিয়া ভালকৈ শিকা নাই, লেংগুৱেজটোৱে যেতিয়া ক্লিয়াৰ নহয়, তেতিয়াহ'লে কিবা এটা বিষয় শিকোঁতেতো তেওঁলোক উজুতি খাবই। এই ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাক সৰুৰ পৰাই মানসিকভাৱে এটা চাপত থাকে। এই বিষয়ে আপুনি কি ক'ব? নহয়, তোমাৰ লগত মই তোমাৰ যিটো চিন্তা ধাৰণা বা সেইটোৰ লগত মই একমত। প্ৰথম কথা হৈছে কি, এজন মানুহ যেতিয়া ডাঙৰ দীঘল হ'বলৈ হয় জন্মৰ পিছত, ভাষাটো তেওঁ যিটো পৰিৱেশ, যিটো কালচাৰ, যিটো পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছে, আমি যিটো মাতৃভাষা বুলি সহজে কওঁ, কিন্তু তাৰ লগত মই আৰু কৈছোঁ মাতৃভাষা, কালচাৰ ইত্যাদি সকলোবিলাক মিলি তাৰ লগত ভাষাটো সন্নিৱিষ্ট হৈ পৰে। ভাষাৰ যিটো মস্তিষ্কত যিটো ভাষাৰ বিকাশ, এইটো বৰ এটা ইণ্টাৰেষ্টিং ফিন'মেনা। গতিকে ভাষাটো স্পণ্টেনিয়াছলি স্বতঃস্ফূৰ্তভাৱে কথা ক'বলৈ যেতিয়া আৰম্ভ কৰিব, কথা ক'বলৈ আৰম্ভ কৰিলে তেওঁ ভাষাটো শিকিবলৈ আৰম্ভ কৰিব। এতিয়া এটি শিশুৱে যেতিয়া কথা ক'বলৈ আৰম্ভ কৰে, প্ৰথমতে বেবলিং বুলি কয়। সেই বেবলিং কাৰ ভাষাত কৰিব? যেতিয়া মাকে এটি শিশুৰ লগত কথা পাতে, তেতিয়া শিশুটিয়ে অনুকৰণ কৰে, ইমিটেশ্যন। মই অলপ আগতে কৈছোঁ এটা ইমিটেশ্যন, অনুকৰণ কৰে। মাকৰ মুখখন, জিভাখন, এই সকলোবিলাক অনুকৰণ কৰে। গতিকে তেওঁ সেইখিনি অনুকৰণ কৰি তেওঁ মাতৃভাষাটো তেওঁ যেতিয়া চাৰিওফালে শুনিব, তেওঁ মাতৃভাষাটো শিকিবই, আৰু ভাষাটো তেওঁৰ দখল থাকিবই লাগিব। নিজৰ মাতৃভাষাটোৰ পৰা নিজৰ যিটো ভাষাৰ পৰিৱেশত এজন মানুহ ডাঙৰ দীঘল হয়, সেই ভাষাটোত তেওঁৰ দখল থাকিবই লাগিব। এতিয়া এইখিনিতে কথা এটা আছে, নিজৰ ভাষাটোৰ ওপৰত দখল থাকিলেহে তেওঁ অন্য ভাষাকো নিজে সবলভাৱে নিজৰ কাৰণে আয়ত্ব কৰি ল'ব পাৰিব। মই যদি অসমীয়া ভাষাটো মই ভালদৰে নাজানো, অসমীয়া ভাষাৰ মোৰ যদি ভকেবুলাৰী কম, মই ইংৰাজী ভাষাটো মই চেষ্টা কৰিলেও মোৰ অকণমান তাত দুৰ্বলতা এটা থাকিব। আন এটা ইণ্টাৰেষ্টিং ফিন'মেনা হৈছে, এটা বিশেষ বয়সত, মই শিশুকালত কথা কৈছোঁ, এটি শিশুৱে কিন্তু কেইবাটাও ভাষা একেলগে শিকিব পাৰে। সেইটো তেওঁৰ এটা
জন্মগত প্ৰবৃত্তি বা জন্মগত তেওঁ এটা শক্তি এটি শিশু যদি অসমীয়া পৰিৱেশত ডাঙৰ হ'ল অসমীয়া ভাষাৰ পৰিৱেশত তাৰপিছত যদি তেওঁৰ বন্ধু বান্ধৱ হিন্দীভাষী হ'ল তাৰ মাজতে যদি তেওঁ ইংৰাজীত স্কুলত বেছিকৈ কথা ক'বলৈ আৰম্ভ কৰিলে গতিকে তেওঁ হিন্দীও শিকিব অসমীয়াও শিকিব আৰু তেওঁ সেই ইংৰাজীও শিকিব এই গোটেইখিনি কথা কিন্তু এটা ভাষাৰ লেংগুৱেজ ডেভেলপমেণ্টৰ এটা প্ৰচেছ গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ মোৰ ব্যক্তিগতভাৱে যে এটি শিশুক ডাঙৰ দীঘল কৰোঁতে আমি প্ৰথমতে তেওঁৰ যিটো মাতৃভাষা সেইটোক আমি সুন্দৰকৈ সুচাৰুৰূপে একেবাৰে ধুনীয়াকৈ পলিচ কৰি তেওঁক শিকাবলৈ মাক দেউতাকে যত্ন কৰিব লাগে আৰু সেইটোৰ পিছত মানে কোনো ধৰণৰ বাধা নোহোৱাকৈ আজিকালি প্ৰত্যেকটি শিশুৱে নিজৰ স্কুলত ইংৰাজী শিকিবলৈ লয় মই কিন্তু যদিও মই নিজৰ ভাষা প্ৰতি মোৰ অত্যাধিক প্ৰেম আছে তাক মই আৰু বেলেগে কৈ পেলাই ক'ব নোৱাৰোঁ আজি মই কেইবছৰমান আগতে এই সম্বন্ধে এটা প্ৰবন্ধ লিখিলোঁ ভাষা আৰু নিয়াণ্ডাৰথেল গতিকে সেইটো মই ক'ম বাৰু যদি সময় হয় সেই কাহিনীটো কি মই কি ভাবিছিলোঁ কিন্তু ঘটনাটো হৈছে কি মাক দেউতাকে পিতৃ মাতৃয়ে প্ৰথমতে তেওঁৰ মাতৃভাষাটোক সুন্দৰভাৱে শিকাবলৈ চেষ্টা কৰিব লাগে তেওঁৰ শিশুটি যদি অসমীয়া ভাষাৰ হয় অসমীয়া ভাষা বেংগলী ভাষাৰ হ'লে বেংগলী ভাষা তেওঁলোকৰ যদি ঘৰৰ হিন্দীভাষী হয় হিন্দীভাষী ভালকৈ তাৰপিছত তেওঁলোকে কিন্তু ইকুৱেলি পিছৰ ফাললৈ ইংৰাজী ভাষাটোৰ ওপৰত ইকুৱেলি জোৰ দিব লাগে আমি যিমানেই নকওঁ লাগিলে আমাৰ এতিয়া গ্ল'বেল ভাষা হৈছে ইংৰাজী এইটোৰ পৰা আমি হাত সাৰিব নোৱাৰোঁ আৰু এইটো লৈ এতিয়া আমি পিছুৱাই যোৱাটো মই ভাবোঁ মোৰ ব্যক্তিগত অনুভৱ যে অনুচিত যে নাই ইংৰাজী ভাষা শিকিব নালাগে ইংৰাজী মই কিন্তু সেইটোৰ পৰিপন্থী অসমীয়া ভাষাটো ভালকৈ লাগিব শিকিবলৈ তাত মোৰ হাত মানে লাগিব মোৰ দখল থাকিব লাগিব আৰু তাৰ লগে লগে যেতিয়া মই ইংৰাজী পঢ়িম আমি ক্লাছ 4ৰ পৰা ইংৰাজী পঢ়িছিলোঁ আজিকালি ল'ৰাই ক্লাছ 1ৰ পৰা পঢ়ে আৰু ইংলিছ মিডিয়ামলৈ পঢ়ে গতিকে মই ইংৰাজী ভাষাটো ইকুৱেলি শিকিবলৈ চেষ্টা কৰিম একে দখলৰে আৰু যদি মই মোৰ যদি অসমীয়া ভাষাটোৰ ওপৰত মোৰ দখল থাকে মই যদি অসমীয়া ভকেবুলাৰী অসমীয়া বাক্য ৰচনা অসমীয়া কবিতা অসমীয়া প্ৰবন্ধ লিখাত যদি মোৰ অকণমান হাত থাকে তেতিয়াহ'লে ইংৰাজীৰ ক্ষেত্ৰতো সেইটো মোৰ পিছত সহজ হ'ব যদি ইংৰাজী তেনেকৈ মই মেথডিকেলি শিকিবলৈ যাওঁ আজিকালি ল'ৰা ছোৱালীবোৰেতো একেলগে হিন্দী অসমীয়া হিন্দীও ক'ব পৰা হৈ যায় মোৰ 3.5 বছৰীয়া নাতনীজনীয়ে এতিয়া মাজে মাজে হিন্দী কয় মই নিজে আচৰিত আমিতো এইটো বয়সত হিন্দী ক'ব পৰা নাছিলোঁ তাই বড়ো ক'বলৈ শিকিছে কাৰণ মোৰ ঘৰত বড়ো মানুহ কেইবাজনো আছে সৰু ল'ৰা আছে 5 বছৰীয়া মোৰ নাতিনীজনী 3.5 বছৰীয়া তাৰ লগত খেলে তাহাঁতি 5 বছৰীয়া 8 বছৰীয়া বড়ো ল'ৰা ছোৱালী আছে তাহাঁতৰ পৰা বড়ো ভাষা ক'বলৈ আৰম্ভ কৰিছে কেনেকৈ শিকিছে আমিতো তাক ঘৰত বড়ো ভাষা নকওঁ মই নিজে নাজানো গতিকে দিছ ইজ এ ভেৰি নেচাৰেল এণ্ড খুব স্বভাৱগত স্মুথ প্ৰচেছ কিন্তু এইটো কথা ঠিক নিজৰ মাতৃভাষাটো আমি শিকিবই লাগিব ভালকৈ দখল থকাকৈ আৰু সেইটো ক্ষেত্ৰত কোনো ধৰণৰ মই ভাবোঁ আপোচ কৰিব নালাগে মই মানে জাষ্ট এটা কথা ক'ব খুজিছোঁ মানে ভাষাৰ ক্ষেত্ৰত কিয় আমাৰ ভাষাটো কিয় মানে আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ভাবোঁ এটা জাতিৰ পৰিচয়ৰ বাবে মই অসমীয়া ভাষী মই অসমীয়া তাত মোৰ অসমীয়া ভাষাটোৰ মোৰ জাতিৰ এটা অকল হেৰিয়েই নহয় মোৰ আত্মসন্মানেই নহয় এইটো মোৰ এটা প্ৰয়োজনীয়তা এটা নিড তাৰমানে মই মোৰ যিখিনি অধ্যয়ন বা যিখিনি পঢ়িছোঁ যে এটা সময়ত পৃথিৱীত নিয়াণ্ডাৰথেল প্ৰজাতি আছিল আৰু আমি হোমো চেপিয়েন্স আমাৰ প্ৰজাতি আছিল সমান্তৰালভাৱে দুইটা প্ৰজাতিৰে বিকাশ ঘটিছিল এটা সময়ত কোৱা যায় যে নিয়াণ্ডাৰথেল প্ৰজাতি দে স্পিচিছ আমাৰ হোমো চেপিয়েন্স মানৱ প্ৰজাতিতকৈ বেছি উন্নত আছিল তেওঁলোকৰ যিবিলাক আচাৰ ব্যৱহাৰ মৃতকৰ সৎকাৰটো অতীত কালত মানে আজিৰ পৰা হাজাৰ বছৰ আগতে মিলিয়ন ইয়াৰ্ছ এগো মৃতকক কেনেকৈ সৎকাৰ কৰিছে সেই গোষ্ঠীৰ তেওঁলোকৰ এটা কালচাৰেল এটা ইয়াৰ্ড ষ্টিকৰ নিচিনা গতিকে এইবিলাক ক্ষেত্ৰত নিয়াণ্ডাৰথেলসকল আমাতকৈ উন্নত আছে কিন্তু নিয়াণ্ডাৰথেলসকল মানৱ প্ৰজাতিতকৈ কিছু ক্ষেত্ৰত উন্নত হ'লেও এটা সময়ত নিয়াণ্ডাৰথেলবিলাক পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ গ'ল এক্সটিংক্ট হৈ গ'ল নাইকিয়া হৈ গ'ল যদিও মাজতে নিয়াণ্ডাৰথেল আৰু হোমো চেপিয়েন্স মানে মানৱ প্ৰজাতিৰ মাজত ইণ্টাৰব্ৰিডিং হৈছিল এতিয়া আমাৰ দেহত নিয়াণ্ডাৰথেলৰ DNA আছে ডায়েবেটিছৰ এটা মূল কাৰণ এই নিয়াণ্ডাৰথেলৰ লগত আমাৰ হোমো চেপিয়েন্সবিলাকৰ ইণ্টাৰব্ৰিডিং মানে তেওঁলোকৰ মাজত যৌন মিলন হোৱাৰ কাৰণে এই ডায়েবেটিছটো নিয়াণ্ডাৰথেলৰ পৰা আমাৰ শৰীৰলৈ আহিলে বুলি কয় বাইদেউ সেইটো বেলেগ কথা এই যে
নিয়েণ্ডাৰথেলবিলাক নিশ্চিন্ন হৈ গ'ল সেই ক্ষেত্ৰত এটা হাইপথেচিছ আছে মই আকৌ কৈছোঁ হাইপথেচিছ আছে সেই হাইপথেচিছটো হৈছে কি এটা সময়ত হঠাতে মানৱ প্ৰজাতিৰ মস্তিষ্কত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ সূচনা হ'ল মস্তিষ্কৰ আন্তঃগাঁথনিৰ আৰু সেই আন্তঃগাঁথনিৰ সূচনা হোৱাৰ লগে লগে মানুহৰ মস্তিষ্কত ভাষাৰ উদ্ভাৱনৰ বিকাশ হ'বলৈ আৰম্ভ কৰিলে আৰু মানুহে ভাষা কথা ক'ব পৰা হ'ল লেংগুৱেজ ডেভেলপমেণ্ট হ'ল মানুহে কথা ক'ব পৰা হ'ল কথা ক'ব পৰা হোৱাৰ লগে লগে মানুহৰ মাজত ভাৱৰ আদান প্ৰদান আবেগ অনুভূতিৰ আদান প্ৰদান কথাৰ আদান প্ৰদান ইত্যাদিবিলাকৰ মাজত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিলে একে সময়তে কিন্তু নিয়েণ্ডাৰথেলৰ মস্তিষ্কৰ সেই মানে সাংঘাতিক যিটো আমি কওঁ ক্ৰমবিৱৰ্তনৰ পৰিৱৰ্তন সেইটো দেখা নগ'ল ফলত নিয়েণ্ডাৰথেলবিলাকৰ মাজত ভাষা ডেভেলপ নহ'ল নিয়েণ্ডাৰথেলবিলাকৰ মাজত লেংগুৱেজ নাছিল হোম'চেপিয়েন্সবিলাকৰ মাজত লেংগুৱেজ আহিলে এইটো এটা হাইপথেচিছ আৰু সেই হাইপথেচিছৰ মতে বিকজ অফ ওৱান কেৰেক্টাৰিষ্টিক যে তেওঁলোকৰ মাজত ভাষা ডেভেলপ নহ'ল নিয়েণ্ডাৰথেলবিলাক এক্সটিংক্ট হৈ গ'ল আৰু সেই চিন্তাৰে মই এটা প্ৰবন্ধৰে উনুকিয়াব খুজিছিলোঁ যে কি হ'ব যদি অসমীয়া ভাষাটো কিবা কাৰণে আমাৰ অসমত নাইকিয়া হৈ যায় অসমতে আছে ভাষা অসমীয়া ভাষাটো কিবা কাৰণে যদি অসমীয়া ভাষাতকৈ অন্য ভাষাভাষী লোক অসমত সংখ্যাৰ জোৰত বেছি হৈ যায় আৰু সেই সময়ত অসমীয়া ভাষাটো যদি নিশ্চিন্ন হয় ক্ৰমাৎ নাইকিয়াও হৈ যায় মই এটা মোৰ এইটো এগেইন এ হাইপথেচিছ তেতিয়া অসমীয়া জাতিটো কি হ'ব মই ভাবোঁ অসমীয়া জাতিটো নিশ্চিন্ন হৈ যাব মানুহ হিচাপে থাকিম কিছু কিছু জেগাত হৈছে ত্ৰিপুৰাত হৈছে বুলি ভাবোঁ ত্ৰিপুৰীসকল এতিয়া যিসকল অৰিজিনেল সেইটো এটা বেলেগ কিন্তু মই তাৰ পৰা টানি আনি এইটো ক'ব বিচাৰিছোঁ য়েছ ভাষাটো আমি নিজৰ ভাষাটো প্ৰথমতে শিকিবই লাগিব ভালকৈ আৰু সেইটো শিকি পেলাই আমি যদি আৰু ভাষা বেলেগ আয়ত্ব কৰিব পাৰোঁ এইটো এটা এডেড ইন দ্য আমাৰ হেৰিত এটা মোৰ এটা ব্যক্তিগত হেৰি আছে নিজস্ব এটা দুৰ্বলতা আছে মই ভাষা শিকিবলৈ ভাল পাওঁ মই মোৰ ৰোগীৰ লগত বেংগলী ৰোগীৰ লগত মই বেংগলীত কথা পাতোঁ ৰাজস্থানীৰ লগত মই পূৰা ফ্লুৱেণ্ট মাৰোৱাৰী কথা ক'ব পাৰোঁ হিন্দী ভাষীৰ লগত ক'ব পাৰোঁ মই মাজে মাজে নেপালী ক'বলৈ চেষ্টা কৰোঁ এটা সময়ত মই এটা হবি ক্লাছত মই পাঞ্জাবী আৰু গুজৰাটী শিকিছিলোঁ সেইবিলাক গুজৰাটী আৰু পাঞ্জাবী শিকা নহ'ল মোৰ এটা হেৰি আছে কোনোবা যদি অন্য ভাষী মই লোক পাওঁ মই কেতিয়াবা বিদেশলৈ ফুৰিবলৈ গ'লে তেওঁলোকৰ পৰা ভাষা শিকি লৈ সেইটোত কমিউনিকেট কৰিবলৈ চেষ্টা কৰোঁ আই এনজয় ডেট আৰু মই সেইটো হেৰি বুলি নাভাবোঁ যে মই মোৰ ভাষাটো নকওঁ অন্য ভাষা কিয় কওঁ মই সেইটো কেতিয়াও নকওঁ মোৰ ব্যক্তিগত চিন্তা হৈছে মই যদি তুমি যদি অসমীয়া ভাষী নহয় তোমাৰ ভাষাটোত যদি মই তোমাৰ লগত কমিউনিকেট কৰিব পাৰোঁ মই কিন্তু তোমাতকৈ সৰু হৈ নাযাওঁ মই ভাবোঁ ডেট ইজ এন এডেড মোৰ এটা প্ৰতিভা আৰু সেইটো মই এনজয় কৰোঁ মই খুব ভাল পাওঁ সেইটো মই সেইকাৰণে ভাষা শিকিবলৈ চেষ্টা কৰোঁ এতিয়া সময় নাই এতিয়া নতুন ভাষা মানে শিকাৰ সময়ো নাই আৰু এতিয়া নোৱাৰোঁ মানে মোৰ মস্তিষ্ক সেইটো আহৰণ কৰিবলৈ বহুত কষ্ট পাব দাদা মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজিকালি মই বহুত ল'ৰা ছোৱালী বা পেৰেণ্টছ অফ টিচাৰ সকলোৰে মাজত এটা কনফ্লিক্ট হোৱা দেখি আহিছোঁ যেনে ধৰক শাসনক লৈ পেলাই যেনে ধৰক ষ্টুডেণ্টবিলাকে ঘৰত যিটো শাসন তেওঁলোকক কৰা হয় তেওঁলোকে এটা এক ধৰণৰ মানে স্কুলত আহি পেলাই এনেকুৱা এটা ভাৱ হয় যে তেওঁলোকক প্ৰটেকশ্যন দিবলৈ এনি টাইম গাৰ্জেনসকল আছেই গতিকে স্কুলৰ টিচাৰে যদি তেওঁলোকক কিবা এটা টানকৈ কয়ও শাসনৰ সুৰত যদি কিবা এটা কয়ও চিধাই মাক দেউতাকক আহি কমপ্লেইন কৰে আৰু মাক দেউতাকেও সেইটো ষ্টুডেণ্টৰ নিজৰ সন্তানক ছাপোৰ্ট কৰে কিয় মোৰ ল'ৰাটোক খং কৰিলে বুলি কয় আৰু এই ক্ষেত্ৰত মই বহুকেইজন শিক্ষকৰ লগতো মই কথা বতৰা পাতিছোঁ তেওঁলোকৰো প্ৰব্লেম একেটাই আজিকালি শাসন কৰিবলৈ তেওঁলোকে ভয়ো কৰে ভয় কৰাৰ কাৰণটো একেটাই কাৰণ তেওঁলোকে কয় যে আজিকালি ল'ৰা ছোৱালীক কথা ক'বই নোৱাৰি ক'লেই মাক দেউতাকক কয় বা মাক দেউতাকে আমাক টানকৈ কথা শুনায় বা গালি পাৰে গতিকে এনেকুৱাবোৰ কথাত সেই যিজন ষ্টুডেণ্ট তেওঁৰ মানসিক অৱস্থাটো আচলতে ক'ত বিচৰণ কৰে আপোনাৰ মতে মানে দুইফালৰ পৰা এটা কণ্ট্ৰাডিক্টৰী বুলি নাভাবেনে আপুনি ডেফিনেটলি কণ্ট্ৰাডিক্টৰী হৈছে আৰু এই ক্ষেত্ৰত আচলতে শিক্ষা ব্যৱস্থা মই শিক্ষা ব্যৱস্থা বুলি কৈছোঁ শিক্ষক গোটেই কথাটো ধৰি লৈছোঁ আৰু এফালে অভিভাৱকৰ ব্যৱস্থা এই দুটাৰ মাজত এটা সমন্বয় থাকিব লাগে
তেওঁলোকৰ মাজত এটা মুকলিমূৰীয়া বিবেচনা আৰু বুজাবুজি থাকিব লাগে যে আমি আচলতে ষ্টুডেণ্টক কেনেকৈ শাসন কৰিম। এতিয়া চোৱা, কথাবিলাক আমি সাধাৰণতে কি হয়, আমাৰ এটা টেণ্ডেঞ্চি থাকে, আগতে এনেকুৱা আছিলে গতিকে আগৰটো ভাল আছিলে, আগতে তেনেকুৱা কৰিছিলে, অমুক হৈছিলে তমুক হৈছিলে, এতিয়া আমি অমুক কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ কথাবিলাক আচলতে পাতি থাকিলে আমি আচলতে মই ভাবোঁ আমি আগবাঢ়িব নোৱাৰোঁ। শাসন, লালন পালন, অনুশাসন এইবিলাকৰ ক্ষেত্ৰত কনচেপ্টবিলাক সলনি হৈছে আৰু এই কনচেপ্টবিলাক আজিকালি বিজ্ঞানসন্মত হৈছে। এইকাৰণে বুলি কৈছোঁ বিজ্ঞানসন্মত যে ল'ৰা ছোৱালীৰ শাসনৰ ওপৰতে নিৰ্ভৰ কৰি বহু সমস্যা দেখা যায়। মোক যদি একদম ব্যক্তিগতভাৱে খোজা, এজন চিকিৎসক হিচাপে যোৱা অন্ততঃ 10টা বছৰত মই এইটো কথা খুব নিশ্চিতভাৱে ক'ব পাৰোঁ যে বহু শিশু কিশোৰীৰ সমস্যাৰ এটা প্ৰধান কাৰণ ক'ৰবাত নহয় ক'ৰবাত অভিভাৱকটোৰ শৈলীত থকা কেৰুণ বা আঁসোৱা। আজিকালি সেইকাৰণে অইনে বস্তুটো গ্ৰহণ কৰক বা নহওক, বাট এইটো গ্ৰহণ কৰিব লাগিবই যে আজিকালি সেইকাৰণে চাইণ্টিফিক পেৰেণ্টিং বা এফেক্টিভ পেৰেণ্টিঙৰ কথা আহিছে যে ল'ৰা ছোৱালীক কেনেধৰণৰ শাসন কৰিব লাগে। আগতে এছাৰিডাল আছিলে, এতিয়া এছাৰিডালৰ কথা ক'বই নোৱাৰে কোনেও। তাৰোপৰি ল'ৰা ছোৱালীক যে খুব গালি খপনি পাৰি, তাহাঁতক অইনৰ লগত তুলনা কৰি, নানা ধৰণৰ ককৰ্থনা কৰি, ৰুক্ষ ব্যৱহাৰ যিটো কওঁ, তেনেকুৱা ধৰণৰ শাসনত আজিকালি কোনো স্থান নাই। এতিয়া ক'ব পাৰে যেন আগতেতো তেনেকুৱা আছিলে। এতিয়া সেইটো কথা ক'বলৈ গ'লে মই আকৌ বুৰঞ্জীত ভিতৰলৈ যাব লাগিব, বহুত দীঘলীয়া হ'ব। সেইটো কৰাৰ কাৰণে কি হৈছে, তাৰ পৰা ভিচিয়াছ চাইকেলটো, মোৰ দেউতাক, মোৰ ককা দেউতাই শাসন কৰাৰ যদি কিবা ভুল থকাৰ কাৰণে সেইটো মোৰ দেউতালৈ পাছ হ'ব, দেউতাৰ পৰা মোলৈ হেৰি হ'ব, আৰু মোৰ পৰা মোৰ ল'ৰা ছোৱালীলৈ যাব। গতিকে যেতিয়া এফেক্টিভ পেৰেণ্টিং, চাইণ্টিফিক অভিভাৱকত্বৰ শৈলী, বিজ্ঞানসন্মত কথাবিলাক ওলাইছে, এইবিলাকতো এনেই ওপৰতে কোনোবাই কৈ দিয়া নাই। এইটো এটা ষ্টাডি কৰি কৰা হৈছে। বিভিন্ন ষ্টাডি কি কৰিছে যে সমস্যা নথকাবিলাক আৰু তাৰ কাৰণবিলাক ফঁহিয়াই যেতিয়া চাবলৈ গ'লে, যিটো এফেক্টিভ পেৰেণ্টিং, অভিভাৱকত্বৰ শৈলী এটা পৰিয়ালত প্ৰয়োজনীয়তা বুলি ভাবোঁ, এটা গুৰুত্বপূৰ্ণ অংগ বুলি ভাবোঁ, সেই একেখিনি কথা স্কুলখনতো হ'ব লাগিব। কাৰণ স্কুলখনো আনাডাৰ ফৰ্ম অফ পেৰেণ্টিং মই ভাবোঁ। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আনাডাৰ ফৰ্ম অফ পেৰেণ্টছ। উল্টাকৈ ক'ব পাৰোঁ যে আদিগুৰু যদি মাক দেউতাক, মেইন শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰী, কিন্তু যদি আদি অভিভাৱক মাক দেউতাক, পিছৰ অভিভাৱকসকল হ'ল শিক্ষক শিক্ষয়িত্ৰী। তাৰোপৰি আৰু এটা কথা মন কৰিবা, 6 বছৰৰ পিছত আমাৰ যিটো স্কুল শিক্ষাৰ প্ৰণালী, 6 বছৰৰ পিছত কিন্তু এটা শিশু বেছিভাগ সময় ক'ত থাকে, মাক দেউতাকতকৈও বেছিভাগ সময় তেওঁ কটাই শিক্ষক শিক্ষয়িত্ৰীৰ মাজত। গতিকে যিখিনি শিক্ষাৰ মানে পেৰেণ্টিং স্কুলত, মানে ঘৰখনত প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ, বিজ্ঞানসন্মত যিখিনি আমি অভিভাৱকত্বৰ শৈলী বুলি কওঁ, সেই একেখিনি কথাই মই ভাবোঁ স্কুলত সমানেই প্ৰযোজ্য হ'ব লাগে। সেইকাৰণে মই কৈছোঁ মাক দেউতাকৰ মাজত এটা সমন্বয়ৰ, এটা মাক দেউতাক এফালে অভিভাৱক আৰু আনফালে শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষা ব্যৱস্থাৰ এটা সমন্বয়, এটা ডায়লগ দুইটা ছাইডত হ'বই লাগিব। আৰু সেইটো নোহোৱাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই বেয়া, তাৰমানে সমাজখনৰ বাবে বেয়া। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি অভিভাৱকে এটা কয়, শিক্ষক শিক্ষয়িত্ৰীয়ে এটা কয়, আৰু অভিভাৱকসকলে যদি শিক্ষক শিক্ষয়িত্ৰীৰ লগত দ্বন্দ্ব, এটা কনফ্লিক্ট লৈ পেলাই নিজৰ সন্তানটিক ছাপোৰ্ট কৰিবলৈ গৈ, সমৰ্থন কৰিবলৈ গৈ, মৰমতে হওক বা তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা এটা দায়বদ্ধতাৰ কাৰণে হওক, যদি তেওঁলোকৰ লগত কনফ্লিক্টত হয়, তেতিয়া কোন লোকচান কাৰ হ'ব? গোটেই ছাত্ৰ ছাত্ৰীবিলাক বিমূৰত পৰিব, তেওঁলোকৰ বেমেজালি হ'ব, তেওঁলোক কনফিউজ হ'ব, হুইচ ওৱান ইজ কাৰেক্ট। গতিকে এই সমন্বয়টোৰ প্ৰয়োজন। অভিভাৱকত্বৰ শৈলী 4 প্ৰকাৰৰ, মানে যিটোক এফেক্টিভ পেৰেণ্টিং বুলি কয়। প্ৰথম এবিধ হৈছে অথৰিটেৰিয়ান, এবিধ হৈছে অথৰিটেটিভ, এবিধৰ নাম হৈছে ইনডিফাৰেণ্ট পেৰেণ্টিং, আৰু এবিধ হৈছে ইনডালজেণ্ট পেৰেণ্টিং। গোটেইখিনি কথা ইমান বহলাই কোৱাৰ হেৰি নাই, কিন্তু অথৰিটেটিভ পেৰেণ্টিং উত্তম বুলি কয়। কিয়? যিটো শাসন প্ৰণালীত, অনুশাসনৰ ব্যৱস্থাত উষ্মতাও থাকে আৰু এটা অনুশাসনো থাকে। ৱাৰ্ম এণ্ড ফাৰ্ম, মই ইংৰাজী শব্দকেইটা কৈছোঁ। ৱাৰ্ম, মই মাক দেউতাকে হিচাপে মোৰ ল'ৰা ছোৱালীৰ প্ৰতি মোৰ উষ্ম ভাৱ এটা থাকিব লাগিব, মৰম চেনেহৰ ভাৱটো মই প্ৰকাশ কৰিব লাগিব, মোৰ কথা বতৰা, অনুশাসন, শাসন চবতে। মই পৰ বুলি কওঁতেও, বেয়া কাম নকৰি বুলি কওঁতেও মোৰ উষ্মতা থাকিব লাগিব, কিন্তু এট দ্য ছেইম টাইম মই ফাৰ্ম,
বাবা এইটো কাম নকৰিবা দেই, এইটো কাম তোমাৰ কাৰণে বৰ অপকাৰী, কথা তুমি অলপ বুজিবলৈ চেষ্টা কৰা। কিন্তু তাকে নকৰে, কি কৰিছা তুমি, এনেকুৱা কৰিব নালাগে, তোমাৰ ইমান বেয়া বুলি মই ভবা নাছিলোঁ। দুইটাৰ মাজত পাৰ্থক্য আছে। অথৰিটেৰিয়ান পেৰেণ্টিংটো হয় কি, খুব কঠোৰ শাস্তিত বিশ্বাস কৰে মাক দেউতাকবিলাকে। নাই ইয়াক ধেমালি কথা নহয়, ইয়াক বন্ধ কৰি দিয়ে বাথৰুমৰ ভিতৰত। বহুত আছে 3 বছৰ 4 বছৰ ল'ৰা ছোৱালীক মই নিজেই পাইছোঁ, তেওঁৰ কথা বন্ধ হৈ গৈছে, কথা ক'ব নোৱাৰে, বাথৰুমত মাক দেউতাকে বন্ধ কৰি থৈছে। শিক্ষিত মাক দেউতাক আৰু অতি উচ্চ পৰ্যায়ৰ মানে বিষয়া বুলিয়ে কৈছোঁ মই। গতিকে তেনেকুৱা ধৰণৰ আছে। যদি খং ৰাগ কঠোৰ শাস্তিত বিলিভ কৰা মাক দেউতাকবিলাকৰ যিবিলাক শাসন, সেইবিলাক শাসন কোনো উপকাৰী নহয়। আৰু ইণ্ডালজেণ্ট পেৰেণ্টিং আছে, য'ত ল'ৰা ছোৱালীয়ে যিটোকে কয় সেইটোকে অতি মানে অতি মৰমত বা মৰমৰ যিটো কওঁ আমাৰ মৰমৰ কি কয় অন্ধ হৈ পেলাই যিবিলাক কৰা। আৰু এবিধ হৈছে ইনডিফাৰেণ্ট। ঠিক আছে মই টকা পইচা দিছোঁ, এইখিনি দিছোঁ, ঘৰ দিছোঁ, দিছোঁ, গাড়ী দিছোঁ, স্কুলত যা পঢ়, তহঁতৰ কাম বাকী, মই ইমান এটাহে মই চমুকে ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে এই পেৰেণ্টিং ষ্টাইলবিলাক আমি আমাৰ ল'ৰা ছোৱালীক আমাৰ আজিকালিৰ যুৱ প্ৰজন্মই জনাটো উচিত। মইতো এটা সময়ত খুব অলপ লাইটাৰ ভেইনতো কৈছিলোঁ, আৰু তাত এটা মোৰ ছিৰিয়াছনেছো আছে। এটা সময়ত কথা এনেকুৱা আছিল যে এটা বিয়া হ'লে আমি যেনেকৈ হৰস্কোপ চাওঁ, এই যে আমি কওঁ নহয় দুখন মিলিলে নাই, আমাৰ কিখন পুষ্টি মিলিলে নাই, পুৰণি মিলিলে নাই, সেইটো আমাৰ এটা পৰম্পৰা, এটা ট্ৰেডিশ্যন চলি আছে। ময়ো হয়তো মোৰ ল'ৰা ছোৱালীৰ বিয়া হওঁতে সেইটো মই তাৰ পৰা মই আঁতৰি আহিব নোৱাৰিলোঁ। পৰম্পৰা কেতিয়াবা যুক্তিসংগতভাৱে নামানিলেও মানিব লগা হৈ যায়। যি কি নহওক, এটা সময়ত মই কৈছিলোঁ যে তাকে নকৰি এটা প্ৰচলন চলিছে যে বিয়াৰ আগে HIV পজিটিভ হয়নে নহয় এইটো কথা চোৱাটো এটা সময়ত প্ৰয়োজন হৈ পৰিছিলে। এতিয়া ৰিচেণ্টলি মই শুনিছোঁ মেঘালয়ত চাগে, কিন্তু সেইটো হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশত আছিলে, সেইটো এতিয়া কিমান প্ৰযোজ্য হৈছে মই নাজানো। কিন্তু মই কওঁ যে বিয়াৰ আগে প্ৰত্যেকজন দৰা কইনাই বিয়াৰ আগতে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে অলপ অৱগত হৈ নিজৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগে, যে বিয়াৰ পিছত আমি ইম'শ্যনেল কম্পেটেবিলিটিটো আমি আৱেগিকভাৱে দুইজনৰ লগত কৰিব পাৰিম নাই, সেইটো চোৱাটো বেছি ইম্পৰ্টেণ্ট। আৰু লগতে বিয়াৰ পিছতে তেওঁলোকে পেৰেণ্টিং ষ্টাইলৰ বিষয়ে কিছু অধ্যয়ন কৰাটো দৰকাৰ বুলি মই ভাবোঁ। আৰু তেতিয়া বহুতখিনি কথা আমি প্ৰতিটো কৰিব পাৰিম নেকি। গতিকে তোমাৰ কথা প্ৰশ্নটোৰ পৰা উত্তৰ দিবলৈ গৈ মই অলপ ফালৰি কাটি গ'লোঁ। মুঠ কথা, শিক্ষক শিক্ষয়িত্ৰী হওক, শিক্ষা ব্যৱস্থাই হওক, আৰু অভিভাৱকৰ বা পৰিয়ালেই হওক, তেওঁলোকৰ যিটো শাসন প্ৰণালী, এই শাসন প্ৰণালীত দ্বন্দ্ব থাকিব নালাগিব। আৰু এনেকুৱা ধৰণৰ স্মুথলি হ'ব লাগে যে দুইজনেই যিটো কথা কয় তাত যাতে এটা সমন্বয় হৈ পেলাই আমি আমাৰ ল'ৰা ছোৱালীক তাৰ বাৰ্তা দিব পাৰোঁ। ইতিমধ্যে দাস ডাঙৰীয়াৰ সৈতে আমাৰ যথেষ্টখিনি কথা বতৰা পাতিলোঁ। এইখিনিতে আমাৰ নতুন পৰিকল্পনা এটাৰ বিষয়ে অকণমান জনাই ল'ব বিচাৰিছোঁ। আমি এতিয়াৰ পৰা আমাৰ এই ভিডিঅ'টোৰ লিংকত আমি এটা ফোন নাম্বাৰ দিম, হোৱাটছএপ নাম্বাৰ। যিসকল অভিভাৱক বা তোমালোক ছাত্ৰ ছাত্ৰীসকলেও যদি ইচ্ছা কৰা, তোমালোকৰ মনৰ মাজত অহা যিকোনো মানসিক সম্পৰ্কীয় প্ৰশ্ন বা কিবা যদি জানিবলগীয়া কথা থাকে, তোমালোকে আপোনালোকে আমালৈ হোৱাটছআপ যোগে প্ৰশ্নবোৰ পঠিয়াব পাৰিব। আৰু সেই প্ৰশ্নখিনিক লৈ পৰৱৰ্তী সময়ত আমি দাস ডাঙৰীয়াৰ সৈতে আমি আকৌ কথোপকথন বহিম। আশা কৰোঁ সেইখিনিয়ে আপোনালোকক সহায় কৰিব ভৱিষ্যতে। এতিয়া দাদা মই আৰু এটা কথা সুধোঁ আপোনাক। আমাৰ আজিকালি সততে কেইটামান শব্দ আমি খুব শুনো, যেনে ধৰক এংজাইটি, ডিপ্ৰেশ্যন, তাৰপিছত কিছুমানৰ ক্ষেত্ৰতো ছুইচাইডিয়েল এটেম্প্ট, এনেকুৱা ধৰণৰ কথাও আহিছে। খুব কম বয়সৰ ল'ৰা ছোৱালীৰ মাজত এইটো বস্তু প্ৰচলিত হৈছে। এই ক্ষেত্ৰত মানে আগতেতো আমি এইবোৰ ইমান ঘনাই শুনা নাছিলোঁ। আজিকালি কিয় হৈছে বা মানসিক দিশটো কি ইয়াৰ এতিয়া, বা আমি সকলো গাৰ্জেন হওক, সমাজখনৰ সকলো ব্যক্তি এই ক্ষেত্ৰত সজাগ কেনেকৈ হোৱা উচিত, এইখিনি কওকচোন। এনজাইটি ডিজঅৰ্ডাৰ মই সমাৰ্থক হিচাপে উদ্বেগজনিত ৰোগ, বিষাদগ্ৰস্ততা, ডিপ্ৰেশ্যন আৰু নানা ধৰণৰ সমস্যা তুমি কোৱাৰ দৰে আজি কিছু বছৰৰ পৰা বেছিকৈ পৰিলক্ষিত হয় বা আমি সঘনাই এই শব্দবিলাক শুনিবলৈ পাইছোঁ বা আমি জানিবলৈ পাইছোঁ। আচলতে উদ্বেগ, এনজাইটি, বিষাদগ্ৰস্ততা এইবিলাক ৰোগ বহু বছৰৰ পৰা আছে, অতীজৰ পৰাই আছে।
তাৰ উপস্থাপনৰ ধৰণকৰণ সমাজৰ পৰিৱৰ্তনৰ লগে লগে অলপ সলনি হয়, সেইটো এটা বেলেগ কথা। কিন্তু এইটো কথা ঠিক যে যোৱা অন্ততঃ 3টামান দশক ধৰি এই সমস্যাবিলাক আমাৰ সমাজত সমগ্ৰ বিশ্বতে অভূতপূৰ্বভাৱে বাঢ়িবলৈ লৈছে। তাৰ কিছুমান কাৰণ বিশ্লেষণ কৰি যিসকল বিজ্ঞানী বা বিশেষজ্ঞ আছে তেওঁলোকে কৈছে যে দেখা গৈছে যে এই যে সন্ত্ৰাসবাদৰ বাতাবৰণ, যুদ্ধ আৰু সমগ্ৰ বিশ্বতে যি মানে ৰাজহুৱা জীৱনত ঘটা যিবিলাক অপৰাধজনিত ঘটনা, এইবিলাক কথাই মানুহৰ মাজত এইবিলাক সমস্যাৰ বৃদ্ধি কৰাৰ এটা কাৰণ, এটা দিশ বুলি কৈছে। আনহাতে তেখেতসকলে আৰু এটা কথা ক'বলৈ চেষ্টা কৰিছে যে দেখা গৈছে যে সমগ্ৰ বিশ্বতে মানুহৰ মাজত মানুহৰ আত্মীয়তাৰ যিডাল বান্ধোন, যিডাল এনাজৰী, সেইডাল আগতকৈ শিথিল হৈছে। আৰু এটা ঘটনা ঘটিছে, সেইটোৰ লগতে আমি যেতিয়া কাৰোবাৰ লগত কানেক্টেড হয়, আমি সদায় মানুহ বিচাৰোঁ। সমাজ নহ'লে আমি থাকিব নোৱাৰোঁ, আমাক মানুহ লাগিবই। এজন মানুহ হ'লেও লাগিব কথা পাতিবলৈ, তেওঁৰ লগত ভাৱাৰ আদান প্ৰদান কৰিবলৈ। যে এই যে মানুহৰ মাজত কানেক্টেডনেছ, তোমাৰ মোৰ মাজত আজি কানেক্টেড হ'লোঁ, তোমাৰ টিমটোৰ লগত মই কানেক্টেড হ'লোঁ, মই মোৰ পৰিয়ালৰ লগত কানেক্টেড হৈ আছে। এই কানেক্টেডনেছটো আমাক এটা নিৰাপত্তাজনিত অনুভৱ মনত দিয়ে, মনস্তত্ব দিয়ে, যিয়ে আমাৰ বিকাশ, আমাৰ সুখ, স্বাচ্ছন্দ্য, আনন্দ এইবিলাকৰ কাৰণে অতি প্ৰয়োজন। বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে যোৱা অন্ততঃ 3-4টা দশক ধৰি এই গোটেইবিলাক কথা আমাৰ সমাজত কমি গৈছে, বণ্ডিংবিলাক কমি গৈছে। ইয়াৰ ফলত এফালে শিশু আৰু আনফালে বৃদ্ধ বয়স যুৱক যুৱতীৰ মাজত নানা ধৰণৰ সমস্যা দেখা গৈছে। এইখিনি কথা আগতেও আছে, কিন্তু তোমাৰ প্ৰশ্নটোৰ লগত মই আৰু এটা কথা যোগ দিব বিচাৰোঁ। বিশেষকৈ ক'ভিডৰ পিছত, 2020ৰ পিছত এই সমস্যাবিলাক আগতেও বাঢ়ি আছিল, মানুহ ইমান এৱেৰ নাছিল, মানুহে বা সমাজে মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈ ভাল নাপাইছিল, লুকুৱাই ৰাখিছিল। কিন্তু ক'ভিডে এটা কথা কৰিলে যে মানসিক স্বাস্থ্য সম্বন্ধে মানুহ অলপ সজাগ হ'ল। ক'ভিডে শিকাই গ'ল আমাক। কাৰণ ক'ভিডে যেতিয়া আমাৰ ছ'চিয়েল ডিষ্টেঞ্চ হৈ গ'ল, আমি যেতিয়া ঘৰত সোমাই পৰিলোঁ, আমি যেতিয়া একাকিত্ব হৈ পৰিলোঁ, এতিয়া দেখা গৈছে যে এই এনজাইটি ৰিলেটেড ডিজৰ্ডাৰ আৰু মেণ্টেল ডিপ্ৰেশ্যন অভূতপূৰ্বভাৱে গোটেই পৃথিৱীতে বাঢ়িবলৈ লৈছে। 2020 চনত বিষাদগ্ৰস্ততা পৃথিৱীত দ্বিতীয় বৃহৎ সমস্যা বুলি মানে পৰিগণিত হোৱাৰ যিটো ডিক্লেৰেশ্যন আছিলে, দেখা গৈছে ভাৰতবৰ্ষত আনঅফিচিয়েলি এতিয়াই বিষাদগ্ৰস্ততা এটা বৃহৎ কাৰণ। আৰু 2030 চনত WHO এইটো প্ৰেডিক্ট কৰিছে যে সমগ্ৰ বিশ্বতে বিষাদগ্ৰস্ততা, হাৰ্ট ডিজিজ ইত্যাদি সকলোবিলাকে পাছ পেলাই ই 1 নম্বৰ সমস্যা হ'ব, আৰু হৈছে বিষাদগ্ৰস্ততাৰ লগতে উদ্বেগজনিত ৰোগ। এতিয়া তোমাৰ প্ৰশ্নটোত এটা আছিলে যে আত্মহত্যাও বৃদ্ধি পাইছে। আত্মহত্যা এটা বেলেগে চাবলগীয়া বিষয় বুলি মই নাভাবোঁ, যদিও ইট ইজ এ ফেন'মেনা। মই মানে সৰু ষ্টুডেণ্টবিলাকৰ মাজতো এই প্ৰৱণতা মই সেই কথাটোকে টানি আনিম এতিয়া। যে দেখা গৈছে আত্মহত্যা শতকৰা 65% আত্মহত্যা হতাশগ্ৰস্ততা ৰোগীৰ মাজত হয়। যিসকলে বিষাদগ্ৰস্ততাত ভোগে, ডিপ্ৰেশ্যনত, তেওঁলোকৰ 65%ই আত্মহত্যাৰ প্ৰৱণতা থাকে। তাৰ বাহিৰে স্কিজ'ফ্ৰেনিয়া নামৰ এবিধ মানসিক ৰোগ, বাইপোলাৰ ডিজৰ্ডাৰ, নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা ব্যক্তিসকল, যুৱক যুৱতীসকল, আৰু পাৰ্চনেলিটি ডিজৰ্ডাৰ কিছুমান থাকে। এই সকলোবিলাকতে আত্মহত্যাৰ কিছুমান ৰোগীয়ে আত্মহত্যাৰ পথ বাছি লয়। গতিকে সামগ্ৰিকভাৱে আত্মহত্যাটো কি? যে ই এক মানসিক স্বাস্থ্য সমস্যা। ই মানসিক স্বাস্থ্যৰ অন্তৰ্ভুক্ত এটা বৃহৎ ডাঙৰ প্ৰত্যাহ্বান। গতিকে আমি অকল আত্মহত্যা হিচাপে নাচাই ইয়াক মানসিক স্বাস্থ্যৰ যিটো মডেল, যিটো পেৰাডাইম, সেই তাৰ মাজেদি আমি বিশ্লেষণ কৰিব লাগিব। ইয়াৰ লগত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যেনেকৈ কিছুমান সামাজিক কাৰণ থাকে, সেই কাৰকবিলাকো আমি বিশ্লেষণ কৰিব লাগিব। এতিয়া তোমাৰ যিটো স্পেচিফিক কুৱেশ্যন যে শিশুসকলৰ মাজতো এইবিলাক বাঢ়িবলৈ ধৰিছে, এটা আমাৰ সমাজত এটা ডাঙৰ মিথ, MYTH মিথ বা ভুল ধাৰণা যে কিশোৰীসকল মানসিক স্বাস্থ্য সমস্যাত নুভোগে বা তেওঁলোকৰ বয়সে হোৱা নাই এতিয়াই মানসিক স্বাস্থ্য ভোগী হ'লনে? নহয়, সাংঘাতিক ভুল ধাৰণা। শতকৰা 50% মানসিক ৰোগ 15 বছৰৰ আগতে আৰম্ভ হয়। যিকোনো মানসিক ৰোগ, স্কিজ'ফ্ৰেনিয়া কোৱা, বাইপোলাৰ ডিজৰ্ডাৰ কোৱা, মেণ্টেল ডিপ্ৰেশ্যন কোৱা, এনজাইটি কোৱা, অবছেছিভ কম্পালছিভ ডিজৰ্ডাৰ কোৱা, 50% 15 বছৰৰ আগতে হয়। এই 15 বছৰ বয়সটো মানে কি? শিশু, মেট্ৰিক পাছ কৰা নাই,
নৱম দশম শ্ৰেণীত পঢ়া গতিকে এটা মেজৰ চাংক অফ আৱাৰ পপুলেশ্যন অফ আৱাৰ ছ'চাইটি দে আৰ মষ্ট ভালনাৰেবল আৰু শতকৰা ৭৫% যিকোনো মানসিক ৰোগ ২৪ বছৰৰ আগতে হয় তাৰমানে যুৱক যুৱতী গতিকে এই গোটেই পৰিপ্ৰেক্ষিতত আমি শিশুসকলৰ মাজত বাঢ়িছে বুলি যদি ৰোগ বাঢ়িছে শিশুসকলৰ মাজতে বাঢ়িব আৰু যুৱক যুৱতীসকলৰ মাজতে বাঢ়িব ইয়াৰ লগতে আৰু এটা কথা আছে যে নিঃসন্দেহে যোৱা কিছুটা দশক ধৰি মানুহৰ মাজত মানসিক চাপ বাঢ়িছে এইবিলাক কাৰণো খুব আমি বিশ্লেষণ কৰাৰ মানে অৱকাশ আছে এই মানসিক চাপ বৃদ্ধিৰ ক্ষেত্ৰত টেকন'লজিকেল যিটো বিকাশ প্ৰযুক্তিৰ যিটো বিকাশ সেই বিকাশ ইয়াৰ বাবে মই দায়বদ্ধ বুলি ক'ম বিকাশ অকল বিকাশেই নহয় বিকাশৰ যিটো দ্ৰুততা যিটো গতি যিটো ত্বৰান্বিত গতিত টেকন'লজিকেল ডেভেলপমেণ্ট হ'ব লাগিছে টেকন'লজিকেল পৰিৱৰ্তনবিলাক হ'ব লাগিছে এই পৰিৱৰ্তনবিলাকৰ ইমান দ্ৰুতগতিত হৈছে যিটোক আমি কওঁ এক্সেলাৰেশ্যন ইন এন এক্সপনেনচিয়েল গ্ৰ'থ সেইবিলাকে আমাক আজি পৰ্যাপ্ত সময় নিদিয়া হৈছে খাপ খাই ল'বলৈ মানসিক চাপৰ লগত খাপ খাই ল'বলৈ আমাক পৰ্যাপ্ত সময়ৰ দৰকাৰ হয় আৰু সেইবিলাক আজি কিছু দশকৰ আগতে আছিলে ৭০ দশক আজিৰ পৰা ১০০ বছৰ আগতে আছিলে কিন্তু ক্ৰমান্বয়ে বিজ্ঞানৰ প্ৰগতি তাৰপিছত টেকন'লজিৰ এডভান্সমেণ্ট আৰু টেকন'লজিৰ ইনভেশ্যন ইন আৱাৰ লাইফ যেতিয়াৰ পৰা আমাৰ জীৱনত টেকন'লজি সোমাই পৰিলে যেতিয়াৰ পৰা প্ৰতিটো কথাই ৰাতিপুৱাৰ কথাটো ৰাতিলৈ পুৰণি হৈ ৰাতি এটা নতুন কথা হ'ল আৰু ৰাতিপুৱালৈ পুৰণি হৈ গ'ল এই যিটো দ্ৰুততা আহিলে আমাৰ মানসিক চাপ বৃদ্ধি পালে সেই মানসিক চাপ বৃদ্ধিৰ লগত বাণিজ্যিক এংগল এটা আছে যিকোনো টেকন'লজিকেল ডেভেলপমেণ্টৰ এটা বাণিজ্যিক এংগল থাকে এইটোৱে আমাৰ চাহিদা বৃদ্ধি কৰিলে আমাক লাগক নালাগক কিন্তু আমাৰ জীৱনৰ এইটো চাহিদা হৈ পৰিল তুমি এটা মোবাইল ফোনে কোৱা এটা টিভি ছেটে কোৱা গাড়ীৰ সংখ্যাই কোৱা বিভিন্ন ধৰণৰ কথা আমাৰ জীৱনত আৰাম দিছে টেকন'লজিয়ে স্বাচ্ছন্দ্য দিছে বহুত কথাত ইজ আছে কিন্তু তাৰ ফলত যিখিনি ষ্ট্ৰেছ বাঢ়িছে সেই ষ্ট্ৰেছবিলাকত আমি এতিয়াও মোকাবিলা কৰিব পৰা আমাৰ হেৰিটো নোহোৱা হৈছে যিটো আমাক ৰেজিলিয়েঞ্চ লাগে নোহোৱা হৈছে আৰু শিশুসকল তাৰ ভিক্টিম হোৱাটো নিতান্তই স্বাভাৱিক আৰু তাৰ ওপৰত আমি এই ক্ষেত্ৰত আৰু এটা কথা সংযোজন কৰিব পাৰোঁ যে আমাৰ যিটো পঢ়া শুনাৰ পদ্ধতি কেৰিকুলাম যিটো এডুকেশ্যনৰ যিটো ছিষ্টেম আৰু সেইমতে সেই শিশুটিয়ে এই শিক্ষা লৈ পেলাই নিজৰ জীৱিকা কালত কি ধৰণৰ জীৱিকা গ্ৰহণ কৰিব সেইবিলাকৰ আন্তঃগাঁথনিৰ সুযোগ কিমান জনসংখ্যা অনুপাতে সেইখিনি সমানুপাতিকভাৱে ভাগ হৈছেনে আছেনে তেনেকুৱা ধৰণৰ সুবিধা চান্সেছ এইবিলাকে ল'ৰা ছোৱালীৰ মাজত প্ৰচণ্ড শিক্ষাৰ ক্ষেত্ৰত প্ৰচণ্ড চাপৰ তৈয়াৰ কৰিছে আৰু অভিভাৱকসকল আমিও প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও তাহাঁতক এই চাপত উদগনি জনাইছোঁ ফলত তেওঁলোকে এইবিলাকৰ লগত মোকাবিলা কৰিব নোৱাৰি ডিপ্ৰেশ্যন বিষাদগ্ৰস্ততা বিচলিত হোৱা ফ্ৰাষ্ট্ৰেশ্যন এনজাইটি পেনিক এটেক খুব ফ্ৰিকুৱেণ্ট পেনিক এটেক হয় আজিকালি ল'ৰা ছোৱালীবিলাকৰ মাজত ফলত এটা সময়ত তেওঁলোকে ভাঙি পৰি আত্মহত্যাৰ পথ বাছি ল'বলৈ গৈছে এইটো ক্ষেত্ৰত আপুনি মানে এতিয়া ধৰক আমি পেৰেণ্টছ হিচাপে বা সমাজৰ যিখিনি মানুহ আমি সৰু ল'ৰা ছোৱালীখিনিক প্ৰটেকশ্যন দি থাকিব লাগে তেওঁলোকক আমি এই পৰিস্থিতিটোত মোকাবিলা কৰিব পৰাকৈ কেনেকৈ প্ৰস্তুত কৰিব লাগিব মানসিকভাৱে মানে এইখিনি যিহেতু সলনি হৈছে অলপ চিটুৱেশ্যনটো আপুনি প্ৰথম কথাটো মাক দেউতাক শিক্ষা ব্যৱস্থাৰ লগত জড়িত সকলোলৈ এইটো কথাত এটা তেওঁলোক হুঁচিয়াৰ থাকিব লাগিব যে মানসিক স্বাস্থ্য সমস্যা এটা স্বাস্থ্য সমস্যা যিকোনো বয়সৰ যিকোনো ল'ৰা ছোৱালীয়ে যিকোনো শ্ৰেণীৰ ল'ৰা ছোৱালী ধনী দুখীয়া যিকোনো ঠাই যিকোনো অঞ্চলৰ ল'ৰা সন্তান যুৱক যুৱতী বা কিশোৰ কিশোৰী মানসিক স্বাস্থ্যত ভুগিব পাৰে সেই কথাটোক আমি ওলাই কৰিব নালাগে বা আমি যিটো কওঁ আমি আণ্ডাৰ দ্য কাৰ্পেট মানে তাক আণ্ডাৰমাইন কৰিব নালাগে আমি সেইটোক এটা প্ৰায়ৰিটি বুলি ধৰিব লাগে সেইটোক আমি স্বীকৃতি দিব লাগে যে ইয়াৰ বিহেভিয়াৰ এই মোৰ সন্তানটিৰ অমুক ছাত্ৰটোৰ মই অকণমান ব্যৱহাৰৰ পৰিৱৰ্তন দেখিছোঁ আচৰণৰ পৰিৱৰ্তন দেখিছোঁ তাৰ কথা বতৰাবিলাক অলপ সলনি হৈছে এই গোটেইবিলাক যেতিয়া এটা পৰিৱৰ্তন এটা আমি ছাত্ৰ ছাত্ৰী কোনোবা সন্তান বা কোনোবা কিশোৰ কিশোৰীৰ মাজত দেখা পাওঁ তাৎক্ষণিকভাৱে আমি ইণ্টাৰভেনশ্যন কৰিব লাগে অৰ্থাৎ অভিভাৱক যদি সজাগ হয় তেওঁলোকে চিকিৎসা পৰামৰ্শ কেন্দ্ৰলৈ নিব লাগে যদি শিক্ষক শিক্ষয়িত্ৰী সজাগ হৈ লক্ষ্য কৰে অভিভাৱকৰ লগত কমিউনিকেট কৰি পেলাই অভিভাৱকক জনাব লাগে যে তোমাৰ সন্তানটিক এনেকুৱা ধৰণৰ ছাত্ৰটিক এনেকুৱা ধৰণৰ দেখিছোঁ কিবা ঘৰুৱা সমস্যা কিবা আৰ্থিক সমস্যা ঘৰখনত কাৰোবাৰ ৰোগ অসুখ হৈছে নে অন্য কিবা সমস্যা নে মাক দেউতাকে ল'ৰা ছোৱালীটোক খং ৰাগ কৰিছে নে ঘৰখনত কিবা এটা মেজৰ ডিজাষ্টাৰ হৈছে ইট কেন বি এনিথিং মানসিক ট্ৰমা মানসিক আঘাত পাইছে নেকি এই কথাবিলাক
সঘনাই পাতিব লাগে আৰু সঘনাই উচ্চাৰিত কৰি কমিউনিকেট কৰিব লাগে আৰু তাৎক্ষণিকভাৱে চিকিৎসা কেন্দ্ৰলৈ নিব লাগে আৰু তাৰ বাহিৰে কিছুমান প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে ক'লে বহুত বহলাই ক'ব লাগিব স্কুল মেণ্টেল হেল্থ এটা ইম্পৰ্টেণ্ট এটা ইছ্যু আছে সেইটো আমি স্কুল মেণ্টেল মানে শিক্ষকসকলো সমানে তৈয়াৰ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি লালন পালনৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে মই বাৰু শেষত আৰু এটা কথা এই প্ৰসংগতে ক'ম তোমাৰ প্ৰশ্ন বাকীখিনি মই লৈ লওঁ মই তাতে এটা প্ৰশ্ন এটা উত্থাপন কৰিম ইয়াৰ লগতে আৰু এটা কথা জড়িত হৈ আছিলে এতিয়া ধৰক ষ্টুডেণ্টখিনিৰ মাজতো এক প্ৰকাৰ লবি সৃষ্টি হয় কেতিয়াবা দেখা যায় যে হঠাৎ তেওঁলোকে কাৰোবাৰ লগত টিম হিচাপে থাকিলে হঠাৎ কোনোবা এজনৰ পৰা আঁতৰি দিলে তেতিয়া কোনোবা বিশেষভাৱে আপোনাৰ চিৰিয়াছলি লোৱা ষ্টুডেণ্ট কিছুমান থাকে তেওঁলোকে সৰু সৰু কথাবোৰ কিছুমানে খুব চিৰিয়াছলি লয় তেতিয়া মানে মেণ্টেলি খুব ডিষ্টাৰ্ব হৈ পেলাই ডিপ্ৰেশ্যনত হয়তো গুচি যায় তেওঁলোক সেই ল'ৰা ছোৱালীখিনিক আপুনি কি ধৰণৰ পৰামৰ্শ দিব পাৰে যিকোনো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 4তে হওক বা ক্লাছ 9-10তে হওক ৰিজেক্টেড হোৱাটো নিবিচাৰে মাক দেউতাকে যদি ল'ৰা ছোৱালীক প্ৰত্যাখ্যান কৰিছে যিকোনো ব্যৱহাৰৰ দ্বাৰা কথাৰ দ্বাৰা তই যদি পৰীক্ষাত ভাল কৰিব নোৱাৰ তোক কাইলৈ মামাৰ ঘৰলৈ যাবলৈ নিদিওঁ এটা এটা কাইণ্ড অফ ৰিজেকশ্যন মই কথা এটা কৈছোঁ সিহঁতক তোক ফুৰিবলৈ নিদিওঁ আমি পিকনিকলৈ নাযাওঁ ছাত্ৰ ছাত্ৰীৰ মাজতো এই ৰিজেকশ্যনবিলাক থাকে কোনোবাই কাৰোবাক ভাল নাপালে ব্যৱহাৰ কথা বতৰা পচন্দ নহ'ল কাৰোবাৰ ভেলু ছিষ্টেম আৰু কাৰোবাৰ মানে পচন্দ অপচন্দৰ লগত যেতিয়া হেৰি হ'ব তেতিয়া কোনোবাই কাৰোবাক গ্ৰুপিংবিলাক কেনে হয় পিয়াৰ গ্ৰুপবিলাক তেনেকৈ হেৰি হয় মই এটি শিশু বা এটা ক্লাছ 4-5ৰ ল'ৰাই যেতিয়া 11-12 বছৰ হ'ব তেতিয়া তেওঁৰ সমনীয়াবিলাক কেনেকৈ বাছি লয় যাৰ লগত কথা পাতি ভাল লাগে প্ৰত্যেকৰ বেলেগ বেলেগ মানে মূল্যবোধ থাকে সোৱাদ থাকে টেষ্ট থাকে লাইকিংছ থাকে গতিকে তাৰ মাজত যেতিয়া 5টা-6টা হেৰি হ'ব তাৰে মাজতে কোনোবা এটাই নিজৰ পপুলাৰিটি বা নিজৰ একচেপ্টেঞ্চ নিজৰ জনপ্ৰিয়তা নিজৰ সকলোৱে গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে কিছুমান কনফ্লিক্ট সৃষ্টি হয় এই সময়ত কিছুমান আৰু কথা আছে অলপ বহলভাৱে ক'ব লাগিব মস্তিষ্কই সম্পূৰ্ণভাৱে পৰিপক্কতা লাভ নকৰে তেওঁলোকে কিছুমান কাম কৰিবলৈ বিচাৰে যিটোৱে তেওঁলোকক আনন্দ দিয়ে মগজুৰ সেই এৰিয়াটো তেওঁলোকৰ পৰিপক্ক হয় কিন্তু সেই পৰিপক্কতাই সেই আনন্দখিনি ল'বলৈ গৈ পিছত তাৰ পৰিণাম কি হ'ব এই কথাটো বিবেচনা কৰাৰ যিটো মগজুৰ অংশ সেইটো পৰিপক্ক নহয় ফলত এই বয়সত এই যে আমি কওঁ যে এডলেচেন্স বয়স বা কৈশোৰ অৱস্থাৰ বয়সটো বৰ অস্থিৰ বয়স ধুমুহাৰ বয়স এই কনফ্লিক্টটো এটা ইয়াত বৈজ্ঞানিক তত্ত্ব আছে সত্তা আছে ব্ৰেইনৰ গতিকে এনেকুৱা ফলত লবি হ'ব পাৰে গ্ৰুপিং হ'ব পাৰে কিন্তু সেই কথাখিনিক ইম'শ্যনেলি কেনেকৈ হেণ্ডেল কৰিব আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ কিছুমান বিশেষ ৱৰ্কশ্বপ বা কেৰিকুলামৰ যোগেদি যিটো কওঁ আমি চিম্পলি এইটো ক'বলৈ গৈ যে অকল ইণ্টেলিজেঞ্চ IQৰ দ্বাৰাই আমি ল'ৰা ছোৱালীবিলাকক পৰিপক্ক বা সম্পূৰ্ণ এজন সুস্থ সফল আৰু সুখী নাগৰিক বুলি তৈয়াৰ কৰিব নোৱাৰোঁ তেওঁলোকৰ আৱেগিক পৰিপক্কতা আৱেগিক বুদ্ধিমত্তা আৰু ছ'চিয়েল স্কিলছ মেচিউৰিটি সামাজিক যিটো বুদ্ধিমত্তা ইকুৱেলি সমানভাৱে আমি তেওঁলোকক তৈয়াৰ কৰিব পাৰিব লাগিব আৰু সেইটো ব্যৱস্থা শিক্ষা ব্যৱস্থাত থাকিব লাগিব মই ভাবোঁ দুৰ্ভাগ্যবশতঃ অন্ততঃ আজি 2 বছৰ আগলৈকে সেইটো আমাৰ শিক্ষা ব্যৱস্থাত নাছিল নতুন শিক্ষানীতিয়ে 2-এটা কথা এইবিলাক ইনকৰ্পৰেট কৰিবলৈ আৰম্ভ কৰিছে বাট আৰু কৰণীয় আছে সেইটো কথাটো মই মোৰ ইটো প্ৰশ্নৰ লগত জড়িত কৰি মই শেষত মই এটা কথা মই দৰ্শকসকলক উদ্দেশ্যি ক'ম আৰু দাদা আৰু কথা এটা মনলৈ আহিছে বহুখিনি প্ৰশ্ন আপোনাৰ পৰা জানিছোঁ উত্তৰ ভালো লাগিছে হয়তো আমাৰ দৰ্শকসকলেও অলৰেডি উপকৃত হৈছে এই কথাখিনিৰ পৰা কিন্তু শেষত আৰু এটা কথা সোধোঁ এই মানসিক স্বাস্থ্যৰ লগত আপোনাৰ যিটো ফিজিকেল ফিটনেছ বা আমি খেলা ধূলা বাহ্যিকভাৱে যিখিনি কৰিব লাগে সেই তাৰ কানেকশ্যনটো কি তাৰমানে কি ধৰে ইয়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি আপুনি কি বুলি চোৱা মানসিক স্বাস্থ্যৰ যেতিয়া কথালৈ আহি পৰোঁ 3টা কথা আছে মানসিক স্বাস্থ্যটো কেনেকৈ গঠন হৈছে মানুহৰ আমাৰ যিটো জৈৱিক সত্তা এজন ব্যক্তিৰ আৰু লগে লগে মনটো ডেভেলপ বিকাশ হওঁতে মনস্তাত্ত্বিক যিটো সত্তা আৰু এখন সমাজৰ বিভিন্ন কাৰক কিছুমান আছে আৰ্থসামাজিক কাৰণ আমি কেনেধৰণে জীৱন ধাৰণ কৰোঁ শিক্ষা আমাৰ কালচাৰ
আমাৰ সমাজ জীৱনত থকা ষ্ট্ৰেছ, গতিকে বায়'চাইক'ছ'চিয়েল মডেল বুলি কয়, এই গোটেইবিলাক কথাৰ সংমিশ্ৰণত আমি মানসিক স্বাস্থ্যটো আমাৰ গঠন হয়। ডেফিনেটলি ইয়াত ফিজিকেল যিবিলাক এক্টিভিটিজ আছে এইবিলাকে আমাক খুব ইতিবাচক হিচাপে ইয়াক আমাক অৰিহণা যোগায়। বিশেষকৈ ধৰক যিবোৰ খেলা ধূলা ল'ৰা ছোৱালী সকলোবিলাক খেলা ধূলা আজিকালি বেছিভাগ ল'ৰা ছোৱালী আচলতে ভিডিঅ' গেমত খেলে, একেবাৰে অস্বাস্থ্যকৰ, একেবাৰে অস্বাস্থ্যকৰ। আমি আগতে খেলা ধূলা মানে বাহিৰত বুজিছিলোঁ। তাৰমানে কথাটো এনেকুৱা, আমি যিখিনি মানসিক স্বাস্থ্যৰ কথা কৈ আছোঁ, মই যে ক'লোঁ এইখিনি কথা যে সামাজিক কিছুমান ঘৰুৱা পৰিৱেশৰ কাৰণ থাকে, কিন্তু আমাৰ গোটেই মনৰ যিখিনি কাৰ্যকলাপ ঘটি থাকে এই গোটেই ঘটনাখিনি ঘটাই মস্তিষ্কই। মস্তিষ্কত কিছুমান ৰাসায়নিক পদাৰ্থ নিৰ্গৰিত হয়। এই ৰাসায়নিক পদাৰ্থবিলাক বিভিন্ন ঘটনাৰ কাৰণে তাৰতম্য ঘটি থাকে। আৰু মই এটা খুব ইণ্টাৰেষ্টিং কথা কওঁ, যিটোৰ গোটেই বুৰঞ্জীটো মাত্ৰ হয়তো 15-20 বছৰ। এটা সময়ত বিশ্বাস আছিল যে আমাৰ মস্তিষ্কক আমি মগজুটোক সালসলনি কৰিব নোৱাৰোঁ, এবাৰ যিটো হৈ গ'ল। এইটো এতিয়া প্ৰমাণিত ভুল বুলি প্ৰমাণিত হৈছে, আৰু এইটো খুব ভাল খবৰ আমাৰ মানুহৰ বাবে, বিজ্ঞানৰ বাবে ভাল খবৰ। এতিয়া এইটো কথা প্ৰমাণিত হৈ গৈছে। আমাৰ মস্তিষ্কটোক যদি আমি এটা ভাল বাতাবৰণৰ পৰিৱেশত ৰাখিব পাৰোঁ, সদায় মগজুটোক যদি আমি পৰিৱেশৰ এনেকুৱা এটা পৰিৱেশৰ লগত ইণ্টাৰেক্ট কৰিবলৈ আমি সুবিধা দিওঁ, আমি মগজুটোক যদি এনেকুৱা মগজুৰ লগত আমি অনবৰতে অন্যৰ মগজুৰ লগতে ইণ্টাৰেক্ট কৰি আছোঁ, সুযোগ দিওঁ, যিমানেই আমাৰ ভাল ইণ্টাৰেকশ্যন হ'ব, সুস্থ ইণ্টাৰেকশ্যন হ'ব, ইতিবাচক ষ্টিমুলেশ্যনৰ ইণ্টাৰেকশ্যন হ'ব, সিমানেই মোৰ মগজুটো আন্তঃগাঁথনি উন্নত হৈ গৈ থাকিব যিকোনো বয়সতে। এইটো এটা খুব ভাল খবৰ। গতিকে ফিজিকেল যিবিলাক এক্টিভিটি, এই ফিজিকেল এক্টিভিটিবিলাকেও আমাৰ মগজুত এনেধৰণে ইতিবাচক প্ৰভাৱ পেলায়, আমাৰ মগজুত কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ নিগৰিত হোৱা সহায় কৰে। এই যিবিলাক ৰাসায়নিক পদাৰ্থ আছে, সেই ৰাসায়নিক পদাৰ্থবিলাকে আমাৰ মটিভেশ্যন, আমাৰ ফিল গুড, ভাল লগা ফেক্টৰ, এইবিলাকত সহায় কৰে। আমাৰ মানসিক চাপ নাইকিয়া কৰাত সহায় কৰে। আমাৰ মনটো যদি ডিটক্স কৰিবলৈ যিটো লাগে, এইবিলাক কথাত সহায় কৰে। গতিকে মন আৰু দেহ বুলি দুটা বেলেগ কথা নাই। দেয়াৰ ইজ ন' ডাইকটমি বিটুইন বডি এণ্ড মাইণ্ড। দুয়োটাই ইটোৱে সিটোক প্ৰভাৱিত কৰি থাকে, ওতঃপ্ৰোতভাৱে ইটোৱে সিটোৰ ওপৰত প্ৰভাৱ পেলায়, আইদাৰ পজিটিভভাৱে অৰ নিগেটিভভাৱে। আৰু গতিকে যদি আমি গোটেই কথাবিলাক, গোটেই পৰিৱেশবিলাক যদি ষ্টিমুলেটিং, ইতিবাচক পৰিৱেশত আমি খেলা ধূলা, ব্যায়াম, এক্সাৰচাইজ, মেডিটেশ্যন, য়োগা আৰু ভাল পঢ়া শুনা কৰা, ভাল চিনেমা, ভাল নাটক, ভাল চাৰুকলা মানে নৃত্য, গান, এইবিলাকৰ মাজেদি যদি আমি নিজকে ৰাখিব পাৰোঁ, এই গোটেইবিলাক কথাই আমাৰ মস্তিষ্কৰ মানসিক সুস্বাস্থ্যৰ বাহাল ৰখাত সহায় কৰিব। গতিকে এই গোটেইবিলাক মই লগতে অলপ সামৰিব খুজিছোঁ, দুটামান কথা কৈ যদি অনুমতি দিয়া। কথাটো ভাল কথাই এইটোৱেই, মই অলপ আগতে কৈ আহিছোঁ, আৰু মই খুব নিজেও বিশ্বাস কৰোঁ যে যিকোনো ক্ষেত্ৰতে আমাৰ সমাজখনৰ যদি আমি এটা সুস্থ দিশত নিব লাগে, তেন্তে আমাৰ এই যিবিলাক শিশু কিশোৰী যিবিলাক উঠি অহা প্ৰজন্ম, আমি তেওঁলোকৰ ওপৰত বিশেষভাৱে যত্ন ল'ব লাগিব। আৰু মই এইটোও কৈছোঁ যে আমাৰ তথ্যমতে কৈছে যে বেছিভাগ মানসিক ৰোগেই 15 বছৰ আৰু 75% 24 বছৰ বয়সত আৰম্ভ হয়। গতিকে এই যে স্কুল গোয়িং চিলড্ৰেন, ছাত্ৰ ছাত্ৰীসকল আচলতে আমাৰ কাৰণে আটাইতকৈ মেইন টাৰ্গেট গ্ৰুপ। তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত আমি গুৰুত্ব দিয়াটো অতি উচিত। আৰু সেইকাৰণে স্কুল মেণ্টেল হেল্থ বুলি এটা প্ৰগ্ৰাম আছে, য'ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ অভিভাৱকসকলক আমি একেলগে সংযুক্ত কৰি তেওঁলোকক মানসিক স্বাস্থ্য সম্বন্ধে অৱগত কৰাই, ছাত্ৰ ছাত্ৰীৰ লগত কেনেদৰে কথা ক'ব লাগে, বিহেভিয়াৰ কৰিব লাগে, কেনেকুৱা ধৰণৰ কথাবিলাক লক্ষ্য কৰিব লাগে, কেনেকুৱা ধৰণৰ ব্যৱহাৰ বা আচৰণৰ পৰিৱৰ্তন বা আসোঁৱাহ দেখিলে সেইবিলাক পৰামৰ্শ কেন্দ্ৰলৈ নিব লাগে, এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিব লাগে। এই প্ৰসংগতে মই যিটো কথা দৰ্শকসকলক ক'ব খুজিছোঁ, যোৱা পৰহি আপোনালোকে ইতিমধ্যে এই বাতৰিটোত যদি যিসকল অভিভাৱকে গম পাইছে বা যিসকল শিক্ষা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিয়ে গম পাইছে, সুপ্ৰিম কোৰ্টে, উচ্চ ন্যায়ালয়ে এটা ৰায় দিছে, আৰু সেই ৰায়মতে নিৰ্দেশনা এটা জাৰি কৰিছে যে এতিয়াৰ পৰা প্ৰতিখন বিদ্যালয়ত, প্ৰতিটো হোষ্টেলত আৰু প্ৰতিটো শিক্ষা জগতৰ জড়িত থকা যিকোনো অনুষ্ঠানত তাত মানসিক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগিব,
তাত কাউন্সিলৰৰ প্ৰয়োজন থাকিব আৰু তাত মানসিক স্বাস্থ্য বিভাগৰ লগত জড়িত হৈ থাকিব লাগিব সকলো গতিকে মই ভাবোঁ মই উচ্চতম ন্যায়ালয়ক সুপ্ৰিম কোৰ্টক মই মোৰ ফালৰ পৰা মই ক্ষুদ্ৰ সৰু চিকিৎসক কিন্তু মই খুব এই কথাত আনন্দিত হৈছোঁ আৰু এনেকুৱা পদক্ষেপৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা পদক্ষেপে আমাৰ সমাজৰ আটাইতকৈ যিখিনি ভালনাৰেবল ছেকশ্যন এই ছেকশ্যনবিলাকক আঁকোৱালি ল'ব আৰু মই ভাবোঁ প্ৰতিৰোধৰ ক্ষেত্ৰত ই এটা সুদূৰ প্ৰসাৰী ভাল ফল বা ভাল পৰিণামৰ দিশত আমাক লৈ যাব সমাজখনৰ বাবে এইটো এটা খুব ডাঙৰ পদক্ষেপ 12টা প্ৰতিবেদনৰ এটা তেওঁলোকে আইটেম এটা দিছে যে কি কৰিব লাগিব এই গোটেইখিনি কথা ইয়াত মই কোৱাৰ মই বিৰত থাকিম বহুত দীঘলীয়া হ'ব লগতে মোৰ ব্যক্তিগত কথা এটা কিমানখিনি প্ৰাসংগিক মই নাজানো মোৰ নিজস্ব এটা সৰু অৰ্গেনাইজেশ্যন আছে মন নিৰাময় বুলি আৰু এই মন নিৰাময় যোগেদি মই কিছু এনেকুৱা ধৰণৰ মানসিক স্বাস্থ্যৰ এৱাৰনেছ প্ৰগ্ৰাম সজাগতা সভা কৰোঁ ক'ৰবাত পাৰিলে মানসিক স্বাস্থ্য শিবিৰ কৰোঁ আৰু বিশেষকৈ মই স্কুল কলেজ গৈ ষ্টুডেণ্টবিলাকৰ মাজত গৈ পেলাই এই বিষয়ে কথা কৈ শিক্ষক শিক্ষয়িত্ৰীক বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ অৰ্গেনাইজ কৰি আমি কিছুমান কাম কৰি আছোঁ ইমান এটা ডাঙৰ নহ'লেও কিছু কথা ৰাইজক জনাবলৈ আমি চেষ্টা কৰি আছোঁ মই এটা কথা ক'ব বিচাৰিছোঁ তোমাক কৈছোঁ বিশেষকৈ মই ঠিক দৰ্শকলৈ নহ'লেও আমি ইতিমধ্যে 2খন স্কুল আমি গুৱাহাটীত আমি আইডেণ্টিফাই কৰিছোঁ মই নামকেইটা নকওঁ এখন কামৰূপ মেট্ৰ' আৰু এখন কামৰূপ ৰুৰেল এই 2খন স্কুলত আমি এটা বিশেষ ধৰণৰ মানসিক স্বাস্থ্যৰ প্ৰগ্ৰাম 12 দিনীয়া মানে এইটো স্পেন হ'ব উইদিন এ স্পেন অফ 4 months বা 5 months তাত 7, 8, 9, 10 এইবিলাকত গৈ আমি ইম'শ্যনেল এণ্ড ছ'চিয়েল স্কিল লাৰ্ণিঙৰ ওপৰত তেওঁলোকক আমি পাঠদান কৰিম আৰু পাঠদান কৰাৰ পিছত তেওঁলোকক আমি এটা ৱৰ্কশ্বপৰ মাজেদি এটা শিক্ষা দিম যাতে এই শিশুসকল এই ছাত্ৰ ছাত্ৰীসকল আৱেগিকভাৱে কেনেকৈ নিজকে পৰিপক্ক কৰিব পাৰে কেনেকৈ তেওঁলোকে ইম'শ্যনেলি সবল হ'ব পাৰে এম্পেথি কেনেকৈ তেওঁলোকৰ বাঢ়িব পাৰে এইবিলাক ক্ষেত্ৰত যাতে আমি এটা আৰম্ভণি এটা কৰিম বুলি ভাবিছোঁ এইটো জাষ্ট তোমাক শ্বেয়াৰ কৰিলোঁ ধন্যবাদ জানি ভাল পালোঁ এইখিনিতে দৰ্শকসকলক জনাব খুজিছোঁ যে আজি যিখিনি কথা বতৰা আমি দাস ডাঙৰীয়াৰ পৰা জানিলোঁ সেইখিনি যথেষ্ট উপকৃত হ'ব পৰা কথা বতৰাই আছিলে আশা কৰোঁ আপোনালোকো যথেষ্ট উপকৃত হ'ব আজিৰ কথা বতৰাখিনিয়ে শেষ নহয় এনেকুৱা ধৰণৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় বহু কথা আছে আমি পিছৰ পৰ্যায়ত আপোনালোকক যিহেতু এটা হোৱাটছএপ নাম্বাৰ দিয়া হৈছে আপোনালোকেও নিজৰ প্ৰশ্নসমূহ তালৈ পঠিয়াব পাৰে আৰু আমাৰ ফালৰ পৰা পিছৰ পৰ্যায়ত তেখেতৰ লগত আমি পুনৰ লগ হ'ম এনেকুৱা ধৰণৰ একে মানসিক স্বাস্থ্যজনিত বিভিন্ন কথা বতৰাৰ মাজেৰে আকৌ আমি পুনৰ লগ হ'ম তেখেতৰ লগত আজিলৈ আমাৰ পডকাষ্টটো ইমানতে শেষ কৰিছোঁ সকলোকে ধন্যবাদ ধন্যবাদ